নমস্কাৰ, মই এডভোকেট সুমি মেধি। লিগেল টক্স উইথ সুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছোঁ JB ল কলেজৰ মজিয়াত। এইখিনিতে মই ক'ব লাগিব, পোনপ্ৰথমে মোৰ শ্ৰদ্ধাৰ JB ল কলেজৰ প্ৰিন্সিপাল মেম, শ্ৰদ্ধাৰ JB ল কলেজৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ মোৰ দুয়ো কাষে আছে, আৰু লগতে JB ল কলেজৰ লিগেল এইড ক্লিনিকৰ যি কৰ্তৃপক্ষবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈকে পুনৰবাৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়া এটা অনুষ্ঠানত আজি আমাক সহযোগ কৰাৰ আহ্বান দিয়াৰ বাবে। আজি আমাৰ ইয়াত আলোচনা কৰিবলগীয়া বিষয়টো হৈছে বানপানীৰ বিভীষিকা। বানপানীৰ বিভীষিকা বুলি ক'লে এনেকুৱা হৈ গৈছে, আমাৰ প্ৰতিগৰাকী অসমবাসী হয়তো আজি কিমান ৰাতি শুব পৰা নাই। যোৱা 19 জুলাইৰ পৰা অসমত যিটো পৰিস্থিতি হৈছে, অসমত আগতেও বান হৈছে, কিন্তু এইবাৰ যিটো 19 জুলাইত হোৱা বানপানী, উজনিৰ যি বানপানী, সেই বানপানীয়ে গোটেই অসম নহয়, ভাৰতবাসী নহয়, গোটেই বিশ্বক জোকাৰি গৈছে। সকলোৰে কাৰণে এটা চিন্তাৰ পৰিৱেশ সৃষ্টি কৰিছে, আৰু এনেকুৱা এটা পৰিৱেশত আমাৰ সঁচাকৈ সকলো সজাগ হ'বলৈ হ'ল। আজি আমাৰ এই অনুষ্ঠানটোৱে আচলতে এক সজাগতা সভাৰ নিচিনা। আমি বানপানীক লৈ বিভিন্ন আলোচনা পৰ্যালোচনা কৰিম। আমি যিহেতু সকলো আইনৰ মানুহ, আইনৰ ছাত্ৰ ছাত্ৰী, আইনৰ শিক্ষাগুৰুসকল, আৰু আমি সকলো আইনৰ মানুহ, সেয়েহে বানপানীৰ সৈতে জড়িত আইনসমূহ, বানপানীক লৈ ভৱিষ্যতে সমাধানৰ কৰিব পৰাৰ যি ৰাস্তাসমূহ, এই কথাসমূহ আলোচনা কৰিবলৈ আচলতে আমি ইয়াত একগোট হৈছোঁ। আৰু এইখিনিতে ক'ব লাগিব, JB ল কলেজে যি এটা পদক্ষেপ লৈছে, JB ল কলেজে আজি বানপানী হোৱাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সুন্দৰ অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিছে। বানপানীক লৈ তেওঁলোকে ৰিচাৰ্চ কৰিছে, আৰু সেই কথাবোৰ যেতিয়া আমি জানিবলৈ পাইছোঁ, তেওঁলোকে জনোৱাৰ পিছত আমি আচলতে মেমহঁতৰ লগত আলোচনা কৰিলোঁ যে বানপানীক লৈ হোৱা কথাবোৰ সজাগতা হিচাপে ৰাইজৰ মাজলৈ লৈ গ'লে তেতিয়া চাগে আমাৰ সকলো মানুহ এটা সজাগ হ'ব, সুবিধা হ'ব, আৰু এই JB ল কলেজৰ আদৰ্শসমূহ সকলোৱে লওক। আৰু এই কথাৰে আজি আমাৰ অনুষ্ঠান এতিয়া আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মাজত বিভিন্ন প্ৰশ্ন আছে, ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন আছে। এই প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ যাম। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজতে বিশেষকৈ আচলতে আমি প্ৰশ্নখিনি সুধিব বিচাৰিছোঁ, যিহেতু তেওঁলোকে গম পাইছোঁ তেওঁলোকে বহুতখিনি বানপানীক লৈ অধ্যয়ন কৰি আছে। সেয়েহে আমি আজি আমাৰ প্ৰশ্ন, ৰাইজৰ প্ৰশ্নসমূহ তোমালোকৰ মাজলৈ, মই তোমালোক কৈছোঁ, তোমালোক সৰু সৰু, তোমালোকৰ মাজলৈ আগবঢ়াই দিম। আৰু যিয়ে পাৰা তোমালোকে ক'বা আৰু নিজৰ হাতখন ৰেইজ কৰিবা যোনে উত্তৰটো দিব বিচাৰিছা। ঠিক আছে, আমি আৰম্ভ কৰোঁ এতিয়া। প্ৰথম প্ৰশ্ন, এইবাৰৰ যি বানপানী হ'ল বা বানপানীৰ সাম্ভাৱ্য কাৰণসমূহ কি বুলি ভাবা? কোনে ক'বা? নমস্কাৰ, মোৰ নাম দীপাংকৰ ৰয়। আচলতে যিটো আজি অনুষ্ঠান কৰিলে যে বানপানী আৰু সজাগতা, কিন্তু আমি সজাগতা কৰিব লাগিলে প্ৰথমতে আমি জানিব লাগিব যে কাৰণসমূহ কি, বানপানী কিয় হ'ল। তো ইয়াৰ ভিতৰত মই প্ৰধানকৈ তিনিটা কাৰণৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথমটো কাৰণ হৈছে বতৰকেন্দ্ৰিক, আৰু দ্বিতীয়টো কাৰণ হৈছে ভৌগোলিক, আৰু তৃতীয়টো কাৰণ হৈছে মানৱসৃষ্ট কাৰণ। আৰু যিটো কাৰণ এইবাৰৰ বানপানীৰ প্ৰধান কাৰণ বুলি মই ক'ব খোজোঁ। মই কিয় ক'ব খোজোঁ, প্ৰথমতে মই বতৰকেন্দ্ৰিকটোৱে ক'ম। কাৰণ কিয়, এইবাৰ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ মতে জুন মাহৰ পৰা জুলাই মাহলৈকে যিখিনি বৰষুণ হ'ব লাগিছিল অসমত, সেইখিনি পৰ্যাপ্ত পৰিমাণে হৈছে, বা 28ৰ পৰা 30% ডেফিচিট হৈছে, এইটো সঁচা কথা। কিন্তু যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ কথা চাওঁ, তেনেহ'লে তাত 493% বৃদ্ধি পাইছে। তো যাৰ ফলত আমি ক'ব পাৰোঁ যে এইটো এটা বতৰকেন্দ্ৰিক, কাৰণ অতিপাত বৃষ্টিপাতৰ ফলতেতো বানপানীৰ সৃষ্টি হয়। কিন্তু যদি আমি ভৌগোলিক দিশটোৰ কথা চাব যাওঁ, তেনেহ'লে আমি ব্ৰহ্মপুত্ৰ নদীখন বুজিব লাগিব, আৰু ব্ৰহ্মপুত্ৰ নদীখন বুজিব লাগিলে আমি তাৰ ভূতাত্ত্বিক দিশটো চাব লাগিব। যদি আমি ভূতাত্ত্বিক দিশটো চাওঁ, তেনেহ'লে ব্ৰহ্মপুত্ৰ নদীখন হিমালয়ৰ পৰা বৈ আহিছে। তো হিমালয়ৰ পৰা বৈ আহোঁতে বহুতো পলস লৈ আহে, গতিকে যাৰ ফলত যিবোৰ তাৰ উপনদী আছে, যেনে দিখৌ, দিচাং, কপিলী, সেই উপনদীসমূহৰ যিটো সোঁত, সেই সোঁতটো তাত বৃদ্ধি পায়, আৰু বৃদ্ধি পোৱাৰ ফলত যিটো দক্ষিণ অঞ্চলৰ যিবোৰ মথাউৰি থাকে, সেই মথাউৰিবোৰ ভাঙি যায়, আৰু ভাঙি যোৱাৰ ফলতে আমাৰ বানপানীবোৰৰ সৃষ্টি হয়। তো এইটো এটা ভৌগোলিক কাৰণ। আৰু তৃতীয়টো কাৰণ হৈছে মানৱসৃষ্ট কাৰণ, যিটো এইবাৰৰ বানপানীৰ প্ৰধান কাৰণ। মই কিয় কৈছোঁ, কাৰণ এইবাৰ তাত পাহাৰ খনন কৰা হৈছে, কয়লা খনন কৰা হৈছে, তাত গছ গছনি কটা হৈছে, এইটো আমি চবেই গম পাওঁ। কিন্তু আটাইতকৈ ভয়াৱহ তথ্যটো হৈছে কি, এইবাৰ অসমত 2600ৰ পৰা 3000 বৰ্গ কিলোমিটাৰ গছ কটা হৈছে, যিটো অসমৰ বাবে অতি ভয়াৱহ তথ্য। গতিকে আমাৰ ইণ্ডিয়াত নেশ্যনেল ফ্লাড কমিশ্যন আছে,
গতিকে সেইটো অসম চৰকাৰে এটা গুৰুত্ব দিব লাগিছিল যে ইণ্ডিয়ান নেশ্যনেল ফ্লাড কমিশ্যনে ভাৰতবৰ্ষৰ যিটো বান পৰিস্থিতি এই গোটেইটো দিশটো তেওঁলোকে চোৱা চিতা কৰে। গতিকে তেওঁলোকে জনাইছিল যে অসমত 40% বানপানী জৰ্জৰিত অঞ্চল আছে। গতিকে তেওঁলোকে জনোৱাৰ পিছত আমি সেই অঞ্চলসমূহ চিনাক্ত কৰি আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিছিল। যদি আমি তেনেকুৱা সাৱধানতা অৱলম্বন কৰিলোহেঁতেন তেনেহ'লে হয়তো আজি আমি পুৰুষ মহিলা শিশুকে আদি কৰি আমি দেখিছোঁ যে সৰু ল'ৰা এটা কুকুৰ পোৱালি এটা বচাবলৈ যাই মৃত্যুমুখত পৰিছে। হয়তো আমি তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন নহ'লো হয় বা তেনেকুৱা আমি দুখ লগা ছবিবোৰ নেদেখিলোহেঁতেন। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যদি আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাওঁ, ভাৰতবৰ্ষ আৰু চীনৰ মাজত এখন চুক্তি আছিল, যিখন চুক্তিত লিখা আছিল যে চীনে যদি নদী বান্ধৰ নিচিনা তেনেকুৱা কাৰ্য কৰিব তেনেহ'লে ভাৰত চৰকাৰক অৱগত কৰিব। কিন্তু 2025 চনত সেই চুক্তিখনৰ ম্যাদ উকলি গ'ল। যদি বৰ্তমান সময়ত চীনে যদি নদী বান্ধৰ নিচিনা তেনেকুৱা কাৰ্য কৰে হয়তো ভাৰত চৰকাৰক অৱগত নকৰিব। গতিকে তেনেকুৱা যদি অৱগত নকৰে হয়তো পিছৰ পৰ্যায়ত আমি ইয়াতকৈও হয়তো দুখ লগা ছবি আৰু দেখিবলৈ পাম। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। বৰ সুন্দৰকৈ উত্তৰ দিছা। আমি জানিব পাৰিলোঁ বানপানীৰ সাম্ভাৱ্য কাৰণসমূহ। এইবাৰ মই দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ। বানপানীৰ আচলতে সমস্যাৰ মুখ্য কাৰণসমূহ কি? বানপানীৰ সাম্ভাৱ্য কাৰণ আমি জানিলোঁ, বানপানীৰ সমস্যাৰ মুখ্য কাৰণসমূহ জানিব বিচাৰিছোঁ আৰু লগতে ইয়াৰ দীৰ্ঘম্যাদী সমাধানৰ কাৰণে কি ব্যৱস্থা ল'ব পৰা যায়? কোনে দিব উত্তৰটো? থিয় হোৱা। নমস্কাৰ, মই নিতাশ্ৰী বৰুৱা। এই সমস্যাৰ সমাধানৰ বাবে আমি কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব পাৰোঁ। প্ৰথমটো পদক্ষেপ হৈছে যে আমি বনাঞ্চলসমূহ সংৰক্ষণ কৰিব লাগিব, লগতে আমি গছ ৰোপণ কৰাত গুৰুত্ব দিব লাগিব। দ্বিতীয়টো পদক্ষেপ হৈছে যে আমি গছে কিমান আমাক উপকাৰ কৰে সেই বিষয়ে আমি সমাজত সজাগতা দিব লাগিব, যোনটো ছ'চিয়েল এৱেৰনেছ বুলি আমি কওঁ। তৃতীয়টো পদক্ষেপ হৈছে যে আমি সৰুৰে পৰা শিশুসকলক শিকাব লাগিব গছ এজোপা কেনেকৈ ভাল পাব পাৰি, কেনেকৈ চেনেহ কৰিব পাৰি, তেতিয়াহে তেওঁলোক ডাঙৰ হৈ গছজোপাৰ প্ৰতি মৰম ভাৱ থাকিব আৰু কাটিবলৈ কেতিয়াও আগবাঢ়ি নাহিব। লগতে এটা কথা আমি গুৰুত্ব দিব লাগিব যে এজোপা গছ ডাঙৰ হ'বলৈ প্ৰায় 20 বছৰমান লাগে, কিন্তু সেই একেজোপা গছ কাটিবলৈ আমাক খন্তেক সময় লাগে। সেইবাবে আমি গছ কেতিয়াও কাটিব নালাগে, উল্টা গছ সংৰক্ষণ কৰাত আৰু ৰোপণ কৰাত গুৰুত্ব দিব লাগে। এতিয়া বৰ্তমান যিটো বানপানী আমাৰ ভয়াৱহ ৰূপ দেখালে, সেই ভয়াৱহ ৰূপটো কিন্তু অকল আমি প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব নোৱাৰোঁ। সেই ভয়াৱহ ৰূপটো আমাৰ নিজৰো হাত আছে। আমি নিজে সৃষ্টি কৰা দুৰ্যোগ বুলি ক'ব পাৰোঁ। সেইবাবে আমি সকলোৱে আগবাঢ়ি আহিব লাগে আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে যে আমি নিজৰ প্ৰকৃতিক বচাম। তেতিয়াহে আমি অসমখন ভৱিষ্যত প্ৰজন্মৰ বাবে সুস্থ সবল আৰু সেউজীয়া কৰি তুলিব পাৰিম। ধন্যবাদ। ধন্যবাদ, ধুনীয়াকৈ কৈছা। এইবাৰ আমি তৃতীয়টো প্ৰশ্নলৈ আহোঁ। আমি যিহেতু সকলোৱে আইনৰ মানুহ, আমি কনষ্টিটিউশ্যন আৰ্টিকেল 21ৰ কথা পঢ়িছোঁ। আৰ্টিকেল 21 কৈছে লাইফ এণ্ড লিবাৰ্টিৰ কথা। সংবিধানৰ অনুচ্ছেদ 21ত কোৱা হৈছে জীৱনৰ অধিকাৰৰ কথা। এই যে জীৱনৰ অধিকাৰৰ কথা ক'বলৈ গৈছোঁ, জীৱনৰ অধিকাৰৰ সৈতে পৰিৱেশৰ সুৰক্ষা কেনেদৰে জড়িত? কোনে ক'ব পাৰিবা? জীৱনৰ অধিকাৰৰ তুমি ক'বা? ধুনীয়া। নমস্কাৰ, মোৰ নাম গীতিকা কাকতি। আপোনাৰ প্ৰশ্নটিৰ উত্তৰ হিচাপে মই ক'ব বিচাৰিছোঁ যে আমি আটাইয়ে জানো ভাৰতীয় সংবিধানে আৰ্টিকল 21ৰ জৰিয়তে আমাক জীয়াই থকাৰ অধিকাৰ দিছে, যি প্ৰতিগৰাকী নাগৰিকৰে এক মৌলিক অধিকাৰ। আমি আটাইয়ে জানো যে সুপ্ৰিম কোৰ্টে বিভিন্ন সময়ত বিভিন্ন ৰায়দানৰ জৰিয়তে আৰ্টিকল 21ৰ পৰিসীমা বৃদ্ধি কৰি আহিছে। কাৰণ জীৱন মানে কেৱল উশাহ লৈ থকাটোকে নুবুজায়, বৰঞ্চ এক সুস্থ পৰিৱেশত সুস্থভাৱে জীয়াই থকাটোক বুজায়। আৰু সেয়েহে মই ভাবোঁ যে পৰিৱেশৰ ভাল বা বেয়া আটাইবিলাক প্ৰভাৱ পোনপটীয়াকৈ মানুহৰ জীৱনত পৰে, কাৰণ অসুস্থ পৰিৱেশত কোনো জীৱই সুস্থভাৱে জীয়াই থাকিব নোৱাৰে। এই ক্ষেত্ৰত মই 2024 চনৰ MK ৰঞ্জিত সিং ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া গোচৰটিৰ কথা ক'ব বিচাৰিম, য'ত সুপ্ৰিম কোৰ্টে এই কথা স্পষ্ট কৰি দিছে যে প্ৰতিগৰাকী নাগৰিকৰ ক্লাইমেট চেঞ্জৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত হৈ জীয়াই থকাৰ এক অধিকাৰ আছে। অৰ্থাৎ বানপানী, খৰাং বা অন্য প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে সুৰক্ষিত কৰি জীয়াই থাকিব পৰাটো আমাৰ কেৱল সৌভাগ্যই নহয়, বৰঞ্চ আমাৰ এক মৌলিক অধিকাৰ। গতিকে শেষত এটাই কথা ক'ব বিচাৰিম, 19 জুলাইত যি বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে, সেয়াই আমাক সকীয়াই থৈ গ'ল যে ক্লাইমেট চেঞ্জ বা পৰিৱেশ সুৰক্ষিত হৈ থাকিলেহে মানৱ অধিকাৰ সুৰক্ষিত হৈ থাকিব। ধন্যবাদ। ইমান ধুনীয়াকৈ কৈছা। বহা। আমি সকলোৱে জানো যে দুৰ্যোগ নিবাৰণৰ কাৰণে
কিছুমান এক্ট আছে নহয় জানো দুৰ্যোগ ব্যৱস্থাপনা অধিনিয়ম 2005 ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ৰ কথা কোনোবাই অকণমান থুলমূলকৈ ক'ব পাৰিব নেকি দুৰ্যোগৰ নিবাৰণৰ কাৰণে যি আমাৰ আইন আছে কোনে ক'ব পাৰিব নমস্কাৰ মোৰ নাম অংকিতা ঘোষ সন্মানীয় বাইদেৱে যোনটো কুৱেশ্যন কৰিলে তাৰে কেইটামান বৈশিষ্ট্য মই দাঙি ধৰিব বিচাৰিছোঁ যিবোৰ সঠিকভাৱে ব্যৱহৃত হ'লে কিছু পৰিমাণে হ'লেও দুৰ্যোগ হ্ৰাস হ'ব বুলি মই ভাবোঁ প্ৰথমতে এই আইনে দুৰ্যোগ প্ৰতিৰোধ প্ৰস্তুতি সঁহাৰি আৰু পুনৰ্নিৰ্মাণ কাৰ্যকৰী কৰিবলৈ এটা আইনী গাঁথনি প্ৰদান কৰি আহিছে দ্বিতীয়তে ৰাজ্যিক পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যকৰী সম্প্ৰসাৰণ কৰা হৈছে প্ৰধানমন্ত্ৰী ইয়াৰ অধ্যক্ষ তৃতীয়তে প্ৰতিটো ৰাজ্যতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কাৰ্য সম্প্ৰসাৰণ কৰা হৈছে মুখ্যমন্ত্ৰী ইয়াৰ অধ্যক্ষ চতুৰ্থতে প্ৰতিখন জিলাতে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন কৰা হৈছে জিলা উপায়ুক্ত ইয়াৰ অধ্যক্ষ পঞ্চমতে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন কৰা হৈছে এইবোৰ কিছুমান বৈশিষ্ট্য গতিকে মই অনুভৱ কৰোঁ যে ইয়াৰ উপৰিও সমাজৰ সকলো স্তৰৰ ব্যক্তিৰে সজাগতা থকাৰ অতি প্ৰয়োজনীয় ধন্যবাদ এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আহোঁ আমি জানো নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ কথা ষ্টেট মেনেজমেণ্ট অথৰিটিৰ কথা নহয় জানো এই যে তাক শ্বৰ্টলি নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক NDMA বুলি কোৱা হয় আৰু ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক SDMA বুলি কোৱা হয় এওঁলোকৰ বৈশিষ্ট্য কি কোনে ক'ব পাৰিবা NDMA আৰু SDMAৰ বৈশিষ্ট্য কি তেওঁলোকে দুৰ্যোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় তুমি ক'বা হয় নমস্কাৰ মোৰ নাম সৃজন শৰ্মা আৰু যি আপুনি সুধিছে NDMA আৰু SDMAৰ কথা আমি যদি চাবলৈ যাওঁ 2005 চনৰ আগত আমাৰ দেশখনত ভাৰতত কোনো এখন আইনী কৰ্তৃপক্ষ দুৰ্যোগ ব্যৱস্থাপনা ফালে নাছিল 2005 চনৰ আগত যদিও বিভিন্ন প্ৰকাৰৰ হাই পাৱাৰ্ড কমিটিজবিলাক গঠন কৰা হৈছিলে কিন্তু কোনো এখন ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি হিচাপে নাছিলে সেয়েহে 2005ত NDMA আৰু SDMA আৰু DDMA চেণ্ট্ৰেল লেভেলত ষ্টেট লেভেলত আৰু ডিষ্ট্ৰিক্ট লেভেলত গঠন কৰা হ'ল ডিজাষ্টাৰ মেনেজমেণ্ট এক্টটো পাছ কৰি আৰু যদি আমি এই ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ৰ ইতিহাসটো চাবলৈ যাওঁ 1999ত অহা ওড়িশা চাইক্লন আৰু 2001ত অহা গুজৰাট আৰ্থকুৱেক আৰু 2004ত অহা ভয়াৱহ ইণ্ডিয়ান অ'চেন চাইক্লন তাৰ লগতে 2004ত আমাৰ অসমতো এখন ভয়াৱহ বানপানীৰ পৰিস্থিতি আছিল সেয়েহে চৰকাৰে ভাবিলে যে এতিয়া আমাৰ এখন দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ এখন আইনী কৰ্তৃপক্ষ এতিয়া লাগে আমাক তো সেয়েহে ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005টো পাছ কৰা হ'ল আৰু সেই সময়তে আমাৰ 10th 5-year প্লেন যোনটো আছিল যোন প্লেনিং কমিশ্যনে সেই সময়ত পাব্লিছ কৰিছিলে সেই 10th 5-year প্লেনত ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে এখন বেলেগকৈ চেপ্টাৰ এটা আছিল সেইবিলাকৰ কাৰণে আমাৰ লগত আজি ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিজ আছে আৰু যদি আমি এই কৰ্তৃপক্ষসমূহৰ মাজত সমন্বয়ৰ বিষয়ে চাবলৈ যাওঁ ফাৰ্ষ্টলি আমাৰ ফাণ্ডিঙৰ ক্ষেত্ৰত আমি সমন্বয়টো দেখোঁ চেণ্ট্ৰেল লেভেলত NDMA 100% চেণ্ট্ৰেলি ফাণ্ডেড থাকে ষ্টেট লেভেলত SDMAs 75% চেণ্ট্ৰেলি ফাণ্ডেড আৰু 25% ষ্টেট ফাণ্ডেড থাকে আৰু তাৰ লগতে কিছুমান স্পেচিয়েল ষ্টেটছ যেনেকৈ উত্তৰাখণ্ড আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত 90% ফাণ্ডিং চেণ্টাৰত থাকে আৰু জাষ্ট 10% ষ্টেট ফাণ্ডিং থাকে তাৰপাছত 2005 চনত আমাৰ মাজত ভেৰিয়াছ পলিচিজ আহিলে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট পলিচি 2009 নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট পলিচি 2019 আৰু তাৰ লগতে যদি আমি আন্তঃৰাষ্ট্ৰীয় স্তৰত চাবলৈ যাওঁ আমাৰ 2015ত চেণ্ডাই ফ্ৰেমৱৰ্ক আছিলে ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত যোন ইণ্ডিয়াই কমপ্লিটলি চাইনো কৰিছে আৰু এডপ্টো কৰিছে তো এতিয়া যদিও বহুত
ক্ষেত্ৰত এই সমন্বয় আমাৰ কেন্দ্ৰীয় পৰ্যায়ত NDMA আৰু ৰাজ্য পৰ্যায়ত SDMA বহুত ক্ষেত্ৰত আমাৰ এই সমন্বয়টো বাঢ়িছে আৰু উন্নত হৈছে হ'লেও কিছুমান জেগাত এতিয়াও আমাৰ ৰেক্টিফাই কৰা কিছুমান ভুল স্ক'প আছে যেনেকৈ মই যোৱা কিছুমান দিন আগত অধিবক্তা পৰিষদৰ এখন মিটিঙত অংশগ্ৰহণ কৰিছিলোঁ য'ত শিৱসাগৰৰ পৰা অহা এজন অধিবক্তাই আমাক নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছে যে যেতিয়া সেই ভয়াৱহ বান পৰিস্থিতিটো তাত আহিল যেতিয়া তেওঁ ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি নিজৰ ডিষ্ট্ৰিক্টৰ ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি অফিচিয়েলছক কল কৰিলে তেওঁ গম পালে যে সেই নাজিৰা এৰিয়াত শিৱসাগৰ এৰিয়াত কেৱল 3খনহে লাইফ বোট আছিলে তো সেইকাৰণে সেইবিলাক ক্ষেত্ৰত আমাৰ স্ক'প অফ ইম্প্ৰুভমেণ্ট এতিয়াও আছে আৰু মই ভাবোঁ চৰকাৰে এইফালে অলপমান ধ্যান দিব ধন্যবাদ থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ বুজাই দিছা আমি এতিয়া বুজিলোঁ NDMA আৰু SDMAৰ কথা এইবাৰ আমি আহিছোঁ NDRF আৰু SDRFৰ বিষয়ে জানিবলৈ যে এই NDRFৰ ফুল ফৰ্ম নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ আৰু SDRFৰ ফুল ফৰ্ম ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ এই দুটা বিষয়বস্তুৰ ওপৰত তোমালোকৰ কোনে ক'ব পাৰিবা বাৰু নমস্কাৰ মোৰ নাম ধৰিত্ৰী সোণোৱাল আমি সকলোৱে জানো যে অসমত প্ৰতি বছৰে বানপানী হয় যাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাই লগতে খেতি পথাৰ ৰাস্তা ঘাট আৰু জীৱিকাৰো ক্ষতি হয় ইয়াতে দুৰ্যোগ ব্যৱস্থাপনা লগতে NDRF SDRF আৰু ASDMৰ গুৰুত্ব আহি পৰে এই সকলোবোৰ প্ৰতিৰোধ পুনৰ সংস্থাপন উদ্ধাৰ সাহায্য আদিবোৰৰ বাবে কাম কৰে দুৰ্যোগ ব্যৱস্থাপনা মানে কেৱল দুৰ্যোগ হোৱাৰ পিছত মানুহক উদ্ধাৰ কৰা বা সাহায্য প্ৰদান কৰা নহয় মই ভাবোঁ আগতীয়াকৈ কিছুমান পদক্ষেপ লোৱা প্ৰয়োজনীয় যেনেকৈ আমি গুৱাহাটী মহানগৰীত দেখিবলৈ পাওঁ যে ASDMৰ ফালৰ পৰা এটা এলাৰ্ট SMS আহে আজি হেভি ৰেইনফল হ'ব বা থাণ্ডাৰষ্টৰ্ম হ'ব ঠিক তেনেধৰণে গাঁৱৰ বানপ্ৰৱণ অঞ্চলবোৰ চিনাক্তকৰণ কৰি আগতীয়াকৈ গাঁৱৰবাসীক মাইক্ৰফোনৰ জৰিয়তে যদি সতৰ্কবান কৰি দিয়া হয় তেনেস্থলত গাঁৱৰবাসীয়ে এটলিষ্ট এৱেৰ হৈ থাকিব যে এনেকুৱা দুৰ্যোগ এটা হ'ব পাৰে বুলি ঠিক তেনেধৰণে স্থানীয় লোকক প্ৰশিক্ষণ দিয়া নদী বান্ধসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰা লগতে SDRF NDRF ফ'ৰ্চক লাইফ জেকেট বোটছ আদি ইত্যাদিৰ লগত সাজু ৰখা জৰুৰীকালীন সামগ্ৰীবোৰ মজুত ৰখা মই ভাবোঁ এই সকলোৰ জৰিয়তে আমি কিছু সংখ্যক সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ ধন্যবাদ ধুনীয়াকৈ বুজাই দিছা আমি জানো CSRৰ কথা নহয় জানো CSR মানে কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি এই যে কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি CSRৰ জৰিয়তে কিছুমান কোম্পানী মাইনিং কোম্পানীজ আছে ডিলিং কোম্পানীজবোৰে তেওঁলোকে ফ্লাড এফেক্টেড এৰিয়াবোৰত কাম কৰে এই ডিলিং কোম্পানী হওক বা এই মাইনিং কোম্পানীবোৰৰ ৰোল কি এই কথাখিনি কোনোবাই জনাব পাৰিবা নেকি নমস্কাৰ মোৰ নাম আৰ্হি বৰুৱা আৰু মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰত ক'ব বিচাৰিম যে খনন আৰু ড্ৰিলিং কোম্পানীসমূহে অসমৰ এই বানপীড়িত অঞ্চলসমূহত বিশেষকৈ যোনবোৰ অঞ্চলত তেওঁলোকৰ কাম কাজ চলি আছে সেই অঞ্চলসমূহত সহায় ক্ষেত্ৰত বিভিন্নখিনি মেজাৰ্ছ ল'ব পাৰে যদি আইনী দৃষ্টিকোণৰ হিচাপে চাওঁ তেনেহ'লে কোম্পানীজ এক্ট 2013ৰ CSR অনুসৰি CSR অৰ্থাৎ হৈছে নিগমীয় সামাজিক দায়বদ্ধতা যোনটো আমি ইংৰাজীত কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি বুলি কওঁ তাৰ অনুসৰি কোম্পানীবোৰে CSRত বিভিন্ন যোনবোৰ কোম্পানীত মানে বাধ্যতামূলক সেই কোম্পানীসমূহে এই সামাজিক কামত নিজৰ অংশগ্ৰহণটো কৰিব পাৰে ইয়াৰে এটা ভাল উদাহৰণ হৈছে ONGC আছাম এছেট যাৰ মুখ্য আঞ্চলিক কাৰ্যালয় নাজিৰাত আছে আৰু লগতে শিৱসাগৰ আৰু চৰাইদেউ বিভিন্ন ঠাইত ইয়াৰ তেল গেছৰ বা খনন আৰু উৎপাদনৰ কাম চলি আছে সেইবাবে কোম্পানীসমূহে এই বিভিন্ন প্ৰকাৰে এই বানৰ পৰিস্থিতিত নিজৰ সহায়টো আগবঢ়াব পাৰে যেনে বানপীড়িত লোকসকলক খাদ্য বা ঔষধ লগতে প্ৰয়োজনীয় সামগ্ৰী বিতৰণত লগতে মেডিকেল ৰিলিফ কেম্প আৰু ৰিলিফ কেম্প আদি পতাত উদ্ধাৰৰ বাবে নাও আদি দিয়াত সহায় কৰিব পাৰে আৰু লগতে বানপানীৰ পাছত ৰাস্তা বা বিদ্যালয় পুনৰ নিৰ্মাণ কৰাত সহায় কৰিব পাৰে আৰু ইয়াৰ উপৰিও পৰিৱেশ সংৰক্ষণতো সহায় কৰিব পাৰে
বৰ্তমান যদি আমি চাব যাওঁ এই 2026 চনৰ বানৰ পৰিস্থিতিত ONGC আছাম এছেটে এই CSRৰ অনুসৰি বানপীড়িত লোকসকলক খাদ্য বা প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ প্ৰকাশ পাইছে। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা যে ONGC নিজা যোনবোৰ কাৰ্যালয় আৰু লগতে আৱাসিক অঞ্চল এই বানৰ কবলত পৰিছিল। কিন্তু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে CSR কৰাটো অনুপালনৰ বিকল্প নহয়। অৰ্থাৎ যোনবোৰ কোম্পানীয়ে নিজৰ খননৰ কামৰ বাবে এই পৰিৱেশৰ ক্ষতি কৰি আছে সেই কোম্পানীবিলাকে যদি CSR নিজৰ টকা খৰচ কৰিলে তেওঁলোকৰ দায়িত্বটো তাতে শেষ হৈ নাযায়। পৰিৱেশ আইনটো চবেই মানি চলিবই লাগিব। সৰল ভাষাত যদি মই কওঁ তেনেহ'লে কোম্পানীসমূহৰ দুটা মূল দায়িত্ব থাকে। প্ৰথমটো হৈছে আইনী আৰু পৰিৱেশৰ দায়িত্ব আৰু দ্বিতীয়টো হৈছে সামাজিক দায়িত্ব। এইদৰে CSR কেৱল বানপানীৰ সময়ত প্ৰয়োজনীয় বস্তুৰ যোগান ধৰালৈকে সীমাবদ্ধ নাথাকে। সেইখিনিয়ে ক'ব বিচাৰিম। ধন্যবাদ। ইমান ধুনীয়াকৈ বুজাই দিছা, থেংক ইউ। এইবাৰ আমি দ্বিতীয় প্ৰশ্নলৈ আহোঁ। ভাৰতীয় আইনৰ অধীনত কিছুমান প্ৰিকশ্যনাৰী প্ৰিন্সিপলছ আছে, কিছুমান সতৰ্কতামূলক নীতি আছে, নহয় জানো? এই প্ৰিকশ্যনাৰী প্ৰিন্সিপলছবোৰ ৰখা গৈছে যদিও আমি দেখিবলৈ পাওঁ যে সেইবোৰ সঁচা অৰ্থত ফলপ্ৰসূ নহয়। এই ব্যৱস্থাবোৰ আচলতে কি কাৰণে কাৰ্যকৰী নহয়? ইয়াত ক'ত বাধা আহে? কোনে ক'ব পাৰিব? नमस्ते मैम, मेरा नाम हाविज़म देफिया चनू है और मैं प्रिकॉशनरी प्रिंसिपल के बारे में आपके सामने मेरा कुछ ऑब्जर्वेशन रखना चाहती हूँ। मैं प्रिकॉशनरी प्रिंसिपल भारत में इन्वायरमेंटल लॉ के फ्रेमवर्क के अंदर पे दिया गया है। मैं प्रिकॉशनरी प्रिंसिपल का मतलब है कि प्रिवेंशन बिफोर प्रूफ, यानी अथॉरिटीज़ और गवर्नमेंट का ये ड्यूटी है कि उनको इन्वायरमेंट में नुकसान पहुँचने से पहले थोड़ा अंदाज़ा लगा के उनको रोके, चाहे उनके पास फुल प्रूफ हो कि ना हो। मैम, वेलोर सिटीजन वेलफेयर फोरम वर्सेस यूनियन ऑफ इंडिया में सुप्रीम कोर्ट ने पहली बार प्रिकॉशनरी प्रिंसिपल को रिकॉग्नाइज किया गया था। और मैम 1996 में जस्टिस कुलदीप सिंह ने इस केस में 1992 की रियो डिक्लेरेशन का रूल्स लगा के 3 प्रिंसिपल दिया गया है। मैम, पहला प्रिंसिपल है रूल्स ऑफ एंटीसिपेटरी एक्शन। मैम, इस रूल में गवर्नमेंट या स्टेट अथॉरिटी का ड्यूटी ये है कि उनको इन्वायरमेंट में डैमेज होने वाले कॉजेस को थोड़ा अंदाज़ा लगा के उनको प्रिवेंट करे और चाहे उनको कंट्रोल करे। मैम, ये प्रिंसिपल इन्वायरमेंट प्रोटेक्शन एक्ट 1986 के सेक्शन 3 के द्वारा गवर्नमेंट को स्ट्रिक्ट ऑर्डर देने का अधिकार दिया गया है और इन्वायरमेंटल इम्पैक्ट असेसमेंट जैसा मेजर्स को मैंडेटरी रखने के लिए उनके पास अधिकार दिया गया है। और मैम, दूसरा वाला रूल है कि रूल ऑफ इनएडमिसिबिलिटी ऑफ साइंटिफिक अनसर्टेनिटी। मैम, इस रूल का मतलब है कि जहाँ पे सीरियस और इरिवर्सिबल इन्वायरमेंटल डैमेज का थ्रेट हो वहाँ पे गवर्नमेंट स्टेट अथॉरिटी साइंटिफिक प्रूफ का बहाना लेके उनका एक्शन डिले नहीं करना चाहिए। और मैम, ये प्रिंसिपल इन्वायरमेंट प्रोटेक्शन एक्ट 1986 के सेक्शन 5 के द्वारा गवर्नमेंट को हाई रिस्क प्रोजेक्ट के अगेंस्ट क्लोजर प्रोहिबिशन को ऑर्डर देने का उनके पास अधिकार दिया गया है। और मैम, तीसरा और आखिरी रूल है रूल ऑफ रिवर्सल ऑफ बर्डन ऑफ प्रूफ। मैम, इस रूल में दिया गया है कि बर्डन ऑफ प्रूफ वो एक्टर्स, डेवलपर्स या इंडस्ट्रियलिस्ट के ऊपर आता है। यानी कि मैम, जो इंडस्ट्रियलिस्ट या डेवलपर वहाँ जो एक्टिविटीज़ या कुछ प्रोजेक्ट को प्रपोज कर रहा है उन लोगों को प्रूव करना पड़ता है कि वो प्रोजेक्ट इन्वायरमेंट में नुकसान नहीं पहुँचाएगा। मैम, प्रिकॉशनरी प्रिंसिपल का मेन पर्पस ये है कि इन्वायरमेंट को नुकसान होने के बाद सुरक्षा रखने की वजह थोड़ा अंदाज़ा लगा के उनको नुकसान होने से पहले उनको सुरक्षा रखें। धन्यवाद मैम। Very nice reply. Oh, you also want to say something? নমস্কাৰ, মোৰ নাম জিজ্ঞাসা দেৱী। ডেফিয়াৰ কথাৰ লগত সংগতি ৰাখি এই একেটি প্ৰশ্নৰ উত্তৰত মই আৰু অকণমান কথা সংযোজন কৰিব বিচাৰিছোঁ। 1992 চন আমাৰ পাৰিপাৰ্শ্বিকতাৰ দিশত খুবেই গুৰুত্বপূৰ্ণ, কাৰণ সেই সময়ত চাইন হৈছিল ৰিঅ' ডিক্লাৰেশ্যন প্ৰিন্সিপল 15 আৰু ৰিঅ' ডিক্লাৰেশ্যন প্ৰিন্সিপল 16ত উল্লেখ কৰা হৈছে প্ৰিকশ্যনেৰী প্ৰিন্সিপল আৰু পলিউটাৰ পে' প্ৰিন্সিপলৰ কথা, য'ত আমি যিকোনো ধৰণৰ পৰিৱেশ ধ্বংস হোৱাৰ আগত আমি কি কি সাৱধানতা অৱলম্বন কৰা উচিত সেই বিষয়ে ইতিমধ্যে মোৰ সহপাঠী ডেফিয়াই আপোনালোকক হিন্দী ভাষাত জনালে। এতিয়া সেই প্ৰশ্নৰ আগ ধৰি মই 5টা বিশেষ দিশ যি মই নিজে অনুধাৱন কৰিছোঁ যে আমি কি কি সতৰ্কতামূলক নীতি অৱলম্বন কৰিলে বানপানীৰ দৰে সমস্যাসমূহ ৰোধ কৰিবলৈ সক্ষম হ'ম, সেই উদ্দেশ্যেৰে মই 5টা বিশেষ দিশ আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ।
প্ৰথমতে প্ৰতিটো বাৰিষাৰ অতিক্ৰমী 2 মাহ পূৰ্বে প্ৰি মনচুন অডিট কৰাটো বাধ্যতামূলক হ'ব লাগে। দ্বিতীয়তে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005-ৰ 30 নং ধাৰা অনুসৰি বাৰিষা হোৱাৰ আগতে মথাউৰি আৰু সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰাটো জিলা কৰ্তৃপক্ষৰ এক উত্তৰদায়িত্ব। তৃতীয়তে মাটিৰ মথাউৰিসমূহৰ সলনি জিঅ' টেক্সটাইল আৰু স্মাৰ্ট এম্বাৰ্কমেণ্টসমূহ নিৰ্মাণ কৰিব লাগে। চতুৰ্থতে আমি অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাসমূহ ৰোধ কৰিব হ'লে অবৈধ কয়লা খনন আৰু পৰিৱেশ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এক কঠোৰ পদক্ষেপ লোৱা উচিত। পঞ্চমতে RTI এক্টৰ জৰিয়তে কাম আৰু বাজেটসমূহৰ সবিশেষ আমি অনলাইন ৱেবছাইটত চাব পৰাকৈ স্থানীয় ৰাইজৰ বাবে মুকলি কৰিব লাগে। শেষত মই এয়াই ক'ম যে আইন আৰু নীতিসমূহ কেৱল কিতাপত সজাই থোৱা বাবে নহয়, এয়া হৈছে সমাজ পৰিৱৰ্তনৰ সঁজুলি। সেইবাবে আইন আৰু নীতিসমূহ বাস্তৱত কাৰ্যকৰী কৰাটো খুবেই গুৰুত্বপূৰ্ণ। ধন্যবাদ। ইমান ধুনীয়াকৈ কৈছা উত্তৰখিনি, ভাল হৈছে। হয়, এইবাৰ আমি আৰু এটি প্ৰশ্নলৈ আহিছোঁ। আমি দেখিবলৈ পাওঁ বানপানী ক্ষতিগ্ৰস্ত হোৱা ঠাইসমূহৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলত আৰু বহুতো ঠাই আছে, বহুতো দুৰ্বল ঠাই আছে। এই দুৰ্বল ঠাইসমূহৰ প্ৰতিৰক্ষাৰ কাৰণে চৰকাৰে কেনেকুৱা ব্যৱস্থা লোৱা উচিত বুলি ভাবা? मेरा नाम रिजवाना खानम है और आपने जो सवाल पूछा उसका उत्तर मैं देना चाहूँगी। हमारे मणिपुर स्टेट में भी एक लोकटाक लेक है जो मॉन्ट्रस रिकॉर्ड में 1993 से वो एक रेमसर वेटलैंड है और वहाँ पे बहुत गंदगी और उसके बाद जानलेवा हवा उसके इकोसिस्टम को हो रहा है। इसके वजह से हमारे सरकार को ऐसा सेंसिटिव इकोसिस्टम्स को कैसे बचाया जाए पहले से जान लेना चाहिए और उसको प्रिकॉशनरी स्टेप्स लेना चाहिए ताकि बाद में बचताना ना हो। और हमारे सिटीजन्स को भी क्या करना चाहिए सोचना चाहिए, क्योंकि ये एक वेटलैंड है और हमारे इंडिया का तो सबसे इम्पोर्टेंट वेटलैंड है और इसका इकोसिस्टम कैबुल लमजाओ नेशनल पार्क इसको ह्यूमन इंटरफेरेंस और पोल्यूशन के वजह से बहुत तकलीफ़ हो रहा है। इसलिए मैं रिक्वेस्ट करना चाहूँगी कि हमारे सरकार ऐसा सिस्टम को सेंसिटिव इकोसिस्टम को प्रिकॉशनरी स्टेप लेना चाहिए और ये एक प्रिकॉशनरी प्रिंसिपल के अप्रोच को भी रिफ्लेक्ट करता है। थैंक यू, धन्यवाद। ভেৰি নাইচ এনচাৰ। অঁ, এওঁ কিবা ক'ব বিচাৰিছে। নমস্কাৰ, মোৰ নাম প্ৰাক্সী পঞ্চমী কোচ আৰু মই এই মহাবিদ্যালয়ৰ নৱম ষাণ্মাসিকৰ ছাত্ৰী। যিহেতুকে মোৰ বান্ধৱী ৰিজৱানাই এতিয়া মণিপুৰ লকটাক হ্ৰদৰ বিষয়ে অতি বিস্তৃতভাৱে বৰ্ণনা দিছে, এই কথাটোৰ লগতে সংগতি ৰাখি মই অসমৰ প্ৰাকখনত আৰু 2-3টা অঞ্চলৰ বিষয়ে ক'ব বিচাৰোঁ। এই অঞ্চলসমূহৰ মানুহখিনিৰ লগতে আমাৰ সমগ্ৰ অসমবাসীৰ মনত এই প্ৰবল জলপ্ৰলয়ৰ আশংকা আছে। গতিকে মই প্ৰথমতে উল্লেখ কৰিব বিচাৰোঁ আমাৰ উজনি অসমৰ যি সোৱণশিৰি নৈৰ ওপৰত যি বৃহৎ নদীপাঠৰ গঠন কৰা হৈছে, সেই নিৰ্মাণৰ ফলত সোৱণশিৰিবাসীৰ যি দাঁতিকাষৰীয়া অঞ্চলসমূহ আছে সেই অঞ্চলসমূহত প্ৰবল জলপ্ৰলয়ৰ আশংকা আছে। আৰু দ্বিতীয়তে যেতিয়া আমাৰ গোলাঘাট জিলাৰ মেৰাপানী বাসিন্দাত যিহেতুকে বৃহত্তৰ হাইড্ৰ প্ৰজেক্টৰ নিৰ্মাণ কৰা হৈছে, তাৰ ফলত মেৰাপানীবাসীৰ জীৱনতন্ত্ৰত পুনৰ ক্ষতিৰ আশংকা আছে। অৱশেষত মই এটাই কথা ক'ম, আৰু এটা অঞ্চল আছে যিটো হৈছে উজনি অসমৰ লগতে আমাৰ নাগালেণ্ডৰ সীমান্তৱৰ্তী যি অবাধভাৱে কয়লা খনন হৈ আছে, সেই কয়লা খননসমূহ মই চৰকাৰক অনুৰোধ কৰোঁ যে তেওঁলোকে তাৎক্ষণিকভাৱে বন্ধ কৰক আৰু বন্ধ কৰি যাতে আমি পুনৰ এই বানপানীৰ ভয়াৱহতাৰ সন্মুখীন হ'ব নালাগে। ধন্যবাদ। ধন্যবাদ, ধুনীয়াকৈ কৈছা। এইবাৰ আহোঁ আমি অন্য এটি প্ৰশ্নলৈ। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশীদাৰিত্বই কি ভূমিকা পালন কৰে বুলি ভাবা? কোনে ক'ব? এইফালে। বানপানীৰ বিভীষিকাৰ ক্ষেত্ৰত প্ৰাসংগিকতা কেনেকুৱা? নমস্কাৰ, মোৰ নাম নিৰুপম ঠাকুৰীয়া। সুধাকণ্ঠৰ ভাষাত মানুহে মানুহৰ বাবে যদিহে কোনোনে ভাবে ভাবিব কোনে নোপোৱা।
পৰিৱেশ সুৰক্ষা এক বিধ্বস্ত বিষয়। সেয়েহে মই মোৰ আজি উত্তৰটো এইবাৰৰ বান বিভীষিকাৰ ক্ষেত্ৰতে সীমিত ৰাখিব বিচাৰিছোঁ, য'ত আমি মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ সুধাকণ্ঠৰ সেই গানৰ ফাঁকিটোলে। উজনিৰ পৰা নামনিলৈ সকলো শ্ৰেণীৰ লোক ওলাই আহিছে বানপীড়িত লোকসকলক সহায় কৰিবলৈ। কিন্তু ইয়াত আৰু এটা কথা ক'ব লাগিব আমি, ইয়াত মানুহৰ ভুলৰ কাৰণে মানুহ আজি এই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে ন্যায়পালিকাৰ যিখিনি নীতি নিৰ্দেশনা আছে পৰিৱেশ সুৰক্ষাৰ প্ৰতি, সেইখিনি আমি মানি চলিব লাগে। তাৰ লগতে তাৰ এটা উদাহৰণ হৈছে আমাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা ভৰলু নদী, যিটো এতিয়া নলাত পৰিণত হৈছে। সেয়েহে আইনৰ ছাত্ৰ হিচাপে আজি মই এইটোৱে ক'ম যে আমাৰ সংবিধানত উল্লেখিত আৰ্টিকেল 48A আৰু আৰ্টিকেল 51A ক্লজ যিটো কাৰ্যকৰী কৰাৰ উচিত সময় আহি পৰিছে। তাৰ লগতে আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই ক'ম যে গছ থাকিলে মানুহ থাকিব, আৰু এইবাৰৰ বান বিভীষিকাই আমাক পৰিৱেশৰ প্ৰতি আৰু বেছি দায়িত্বশীল হ'বলৈ শিকাই থৈ গ'ল। লগতে মই অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ যেন বানপীড়িত লোকসকলক আকৌ আগৰ অৱস্থালৈ ঘূৰাই অনাত সহায় কৰে। ধন্যবাদ। ধন্যবাদ। এইবাৰ আমি আৰু এটি প্ৰশ্নলৈ আহিছোঁ। অসমত বানপানী নহ'বৰ বাবে প্ৰস্তুতি চলাবলৈ আমি কি কি ব্যৱস্থা ল'ব লাগে? নমস্কাৰ, মোৰ নাম কৃষ্ণা বেদান্তি। মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিব খোজোঁ। আমি জানো যে বানপানী অসমৰ বাবে নতুন কথা নহয়, কিন্তু এই বানপানীৰ কাৰণে প্ৰতি বছৰে বহুত মানুহৰ জীৱন আৰু সম্পত্তিৰ ওপৰত প্ৰভাৱ পৰে। সেইকাৰণে বানপানী অহাৰ আগতেই ভালদৰে প্ৰস্তুতি লোৱাটো খুবেই দৰকাৰ। প্ৰথমতে কৰ্তৃপক্ষই বাৰিষাৰ অহাৰ আগতে নদীৰ মথাউৰিসমূহৰ ভালদৰে নিৰীক্ষণ কৰাটো দৰকাৰ। দ্বিতীয়তে অবৈধ খনন উইচ ইজ অলছ' ন'ন এজ ইলিগেল মাইনিং আৰু নদীৰ কাষৰীয়া অঞ্চলৰ মাটি দুৰ্বল কৰা যোনবোৰ কাৰ্য আছে তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো দৰকাৰ। তৃতীয়তে মানুহক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা, নিৰাপদ আশ্ৰয়স্থলৰ ব্যৱস্থা কৰা আৰু সময়তে বাৰিষাৰ সতৰ্কবাণী দিয়াটো খুবেই গুৰুত্বপূৰ্ণ। আইনী দিশৰ পৰা চাব গ'লে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005-এ দুৰ্যোগৰ আগতীয়া প্ৰস্তুতিৰ বাবে এক গুৰুত্বপূৰ্ণ ব্যৱস্থা প্ৰদান কৰে, যেনেকৈ দুৰ্যোগপ্ৰৱণ অঞ্চলৰ চিনাক্ত কৰা আৰু যোনবিলাক মানে উদ্ধাৰ সাহায্য প্ৰদান কৰা, সেইবিলাক দায়িত্ব পালন কৰে। গতিকে বানপানীৰ পৰা হোৱা ক্ষতিবোৰ কমাবলৈ দুয়ো মানুহ আৰু কৰ্তৃপক্ষই একেলগে মিলি কাম কৰিব লাগিব, কাৰণ বাৰিষাৰ অহা পিছত উদ্ধাৰ কৰাতকৈ বাৰিষাৰ অহাৰ আগতেই প্ৰস্তুত হোৱাটো গুৰুত্বপূৰ্ণ। ধন্যবাদ। ধন্যবাদ। ডেভেলপমেণ্ট আমি সকলোৱে ভাল পাওঁ, নহয় জানো? কিছুমান আনপ্লেনড ডেভেলপমেণ্ট, অপৰিকল্পিত উন্নয়নে আমাৰ যি আৰ্থসামাজিক সমস্যাৰ সৃষ্টি কৰে। আমাৰ অপৰিকল্পিত উন্নয়নে ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট কৰি কেনেকৈ অৰ্থনৈতিক আৰু আৰ্থসামাজিক দিশত মানুহৰ ক্ষতি কৰে, এই বিষয়ে কোনোবাই ক'ব পাৰিবা নেকি? এইখিনিতে আৰু এটা কথা এড হ'ব, উন্নয়ন আৰু প্ৰকৃতিক সংৰক্ষণক আমি কেনেদৰে একেলগে আগবঢ়াই নিব পাৰোঁ? নমস্কাৰ, মোৰ নাম প্ৰান্তিকা তালুকদাৰ আৰু আপুনি সোধা প্ৰশ্নটোৰ মই মোৰ অবজাৰভেশ্যনটো শ্বেয়াৰ কৰিব বিচাৰোঁ। আমি বাহিৰৰ পৰা যিমান দেখোঁ, বানপানীৰ আভ্যন্তৰীণ প্ৰভাৱ তাতকৈ বহুত বেছি। ই কেৱল ভুক্তভোগীসকলৰ ব্যক্তিগত জীৱনতে প্ৰভাৱ নেপেলায়, ই অঞ্চলটোৰ লগতে ৰাজ্যখনৰ সমগ্ৰ আৰ্থসামাজিক অৱস্থাটো প্ৰভাৱ পেলায়। এতিয়া আমি যদি উজনি অসমৰ বান পৰিস্থিতিলৈ চাওঁ, তাত মোৰ যদি ভুল হোৱা নাই, তাত 6 লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। তেওঁলোকে নিজৰ ঘৰ বাৰী হেৰাইছে, নিজৰ জীৱনৰ সমগ্ৰ সঞ্চয়, নিজৰ জীৱিকা হেৰুৱাব লগা হৈছে। মইতো কম তেওঁলোকে নিজৰ অস্তিত্ব হেৰুৱাব লগা হৈছে, আৰু এই জীৱন পুনৰ গঢ়ি তুলিবলৈ তেওঁলোকক আৰু এটা জীৱন লাগিব। আৰু এনে পৰিস্থিতিয়ে ডাইৰেক্টলি বা ইনডাইৰেক্টলি আমাৰ ৰাজ্যখনৰ অৰ্থনীতিতো প্ৰভাৱ পেলাব। ভাৰত হ'ল এখন উন্নয়নশীল দেশ আৰু অসমো এই উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে, কিন্তু এনে প্ৰাকৃতিক দুৰ্যোগে অঞ্চলটোৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব। আৰু আমি সকলোৱে জানো যে এনে প্ৰাকৃতিক দুৰ্যোগৰ অন্যতম কাৰণ হৈছে পৰিৱেশ ধ্বংস। পৰিৱেশ সুৰক্ষা কৰাটো আমাৰ কেৱল নৈতিক দায়িত্ব নহয়, আমাৰ সাংবিধানিক কৰ্তব্য। আৰ্টিকেল 21 বা আৰ্টিকেল 39 বা আৰ্টিকেল 48 বা আৰ্টিকেল 51A যিটো এই দায়িত্ব স্পষ্টভাৱে নিৰ্ধাৰণ কৰিছে।
এতিয়া আমি যদি সুপ্ৰিম কোৰ্টৰ জাজমেণ্টসমূহলৈ যদি লক্ষ্য কৰোঁ, MC Metavision Union India বা ৰিচেণ্ট বনাস এক্টিভিজন ইউনিয়ন অফ ইণ্ডিয়া 2025 জাজমেণ্টসমূহতো ন্যায়ালয়ে বাৰে বাৰে ছাষ্টেইনেবল ডেভেলপমেণ্ট আৰু এনভাইৰনমেণ্টেল প্ৰটেকশ্যনৰ কথা কৈ আহিছে। আমি যদি সঁচাকৈ এখন উন্নত দেশ হ'ব বিচাৰোঁ, তেন্তে আমি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নক একেলগে আগবঢ়াই নিব পাৰিব লাগিব। এতিয়া আমি যদি উন্নত দেশসমূহলৈ চাওঁ, যেনেকৈ জাৰ্মানী, জাপান দেশত এনভাইৰনমেণ্টেল লছবোৰ বহুত ষ্ট্ৰিক্ট, ইমানেই ষ্ট্ৰিক্ট যে নিজৰ ঘৰৰ এজোপা গছ কাটিবলৈ আগতীয়াকৈ পাৰ্মিশ্যন ল'ব লাগে। তো তেনেধৰণৰ নিয়ম আমাৰ দেশত কিয় হ'ব নোৱাৰে? অথচ অসমখন এখন প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক ঐতিহ্যৰে চহকী ৰাজ্য। আমাৰ ভাৰতত এনভাইৰনমেণ্টেল লছ আছে, যেনেকৈ এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট 1986 বা ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 দৰে আইনসমূহ আছে যদিও এই আইনৰ ষ্ট্ৰিক্ট এপ্লিকেশ্যনৰ বহুত প্ৰয়োজন আছে। পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈ কৰা উন্নয়নে আমাক উন্নয়নৰ পথত বেছি দূৰলৈ লৈ যাব নোৱাৰে। আমি পুনৰ সেই একে অৱস্থা আৰু সেই একে পৰিস্থিতিতে উভতি আহিব লাগিব। আৰু মই এইখিনিয়ে ক'ব বিচাৰোঁ। ধন্যবাদ। ইমান ধুনীয়াকৈ কৈছা, একদম ভাল লাগিলে তোমাৰ উত্তৰটো। এতিয়া কথাটো হৈছে, এইবাৰ যে বানপানী হ'ল, বানপানী আমি সকলোৱে টিভিত চাই আছোঁ, স্ক্ৰীণত আমি দেখি আছোঁ, চবৰে অন্তৰে কান্দিছে, নহয় জানো? আমি আচলতে নিজে যেতিয়া গৈছিলোঁ, আমাৰ গোটেই টীম গৈছিলে, গৈ যিটো পৰিৱেশ দেখি আহিছিলোঁ, একেবাৰে ধ্বংস, মানে যি এক ধ্বংসলীলা দেখি আহিলোঁ, সেই চিনবোৰ মনলৈ আহি আছে। মানে কথা যিমান পাতি আছোঁ, সেই কথাবোৰ আচলতে মোৰ মনলৈ আহি আছে। এতিয়া আমি সকলোৱে সহায় কৰিছোঁ। JB ল কলেজৰ পৰাও জানিছোঁ, মেম আপোনালোকৰ টীম গৈছিলে, সকলোৱে সহায় কৰিছে, আমি সহায় কৰিছোঁ, অসমবাসী, ভাৰতবাসী, বিশ্ববাসী, যোনে যেনেকৈ পাৰে সকলোৱে সহায় কৰিছে। এতিয়া তেওঁলোকৰ এই জীয়াই থকাৰ যুদ্ধখনত আমি সকলোৱে সহায় কৰিছোঁ। যেতিয়া আমি গৈছিলোঁ, তাত আমি কেইঘৰ মানুহৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে অকণমান মানে খোপনি পুতিব পৰা হৈছে। তেতিয়া এটা প্ৰশ্ন তেওঁলোকে কৰিছিলে, অহাবাৰ যদি আকৌ বানপানী আহে কি হ'ব আমাৰ? মানে আটাইতকৈ ভয় লগা কথা যে তেওঁলোকে এতিয়া সেইটো শংকাত ভুগিছে, বৰষুণ আকৌ দিব নেকি, আকৌ বানপানী হ'ব নেকি? সেইটো মানে আটাইতকৈ বেছি ভয় লগা এটা ছিটুৱেশ্যন তেওঁলোকৰ মাজত আহিছে। তেওঁলোকে অকল ঘৰ বাৰী, জীৱ জন্তু, মানুহ হেৰুৱাই নহয়, আচলতে তেওঁলোকৰ এতিয়া যিখন যুদ্ধ আৰম্ভ হ'ব, মই ভাবোঁ সেইখনে আটাইতকৈ বেছি এটা তেওঁলোকৰ যিখিনি মানুহ অকণমান থিতাপি ল'ব, তেওঁলোকৰ কাৰণে ডাঙৰ যুদ্ধ হ'ব। সেইখন হৈছে সংস্থাপনৰ যুদ্ধ, নহয় জানো? এতিয়া আমাৰ প্ৰশ্নটো হৈছে, বানপীড়িতৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমাৰ সামাজিক দায়িত্ব কেনে হোৱা উচিত? এই প্ৰশ্নটোৰ কোনে উত্তৰ দিব? নমস্কাৰ, মোৰ নাম শ্ৰী অন্বেষ বৰা। হয়, আমি সকলোৱে জানো যে বানপানী অসমৰ নতুন সমস্যা নহয়। যুগ যুগ ধৰি অসমৰ মানুহক বানপানীয়ে জুৰুলা কৰি আহিছে। যদিও আমি বানপানীৰ লগত মোকাবিলা কৰিব পৰাকৈ এটা উচিত বা উপযুক্ত ব্যৱস্থা গঢ় দিব পৰা নাই, সেয়া আমাৰ দুৰ্ভাগ্য। তাৰ মূল কাৰণটোৱে মই ভাবোঁ যে গৱেষণাৰ অভাৱ, লগতে চৰকাৰৰ সদিচ্ছাৰ অভাৱ। এতিয়া যদি আমি পুনৰ সংস্থাপনৰ কথাটোলৈ আহোঁ, তেতিয়া আমি ক'ব লাগিব যে চৰকাৰে যি এককালীন সাহাৰ্য দিছে, সেয়া সীমিত হয়। কিন্তু চৰকাৰে প্ৰকৃতাৰ্থত যদি মই এইটোৱে ক'ম যে চৰকাৰে কম্পেনচেশ্যনৰ ব্যৱস্থাটো কৰিব লাগে অনতিপলমে। আৰু 2 নম্বৰতে আমি এইটো কথা চাব লাগিব যে একেবাৰে ৰাস্তা পদূলি শেষ হৈ গৈছে, আমি টিভিত দেখাতকৈও পৰিস্থিতি ভয়াৱহ। আৰু মই ভাবোঁ যে ৰাস্তা পদূলি নিৰ্মাণ সোনকালে কৰিলেহে সাধাৰণ জীৱনটো মানুহৰ ঘূৰি আহিব। আৰু 3 নম্বৰতে আমি যদি এটা কথা ক'ব লাগিব যে চৰকাৰে যি লোন মৰেটৰিয়ামৰ ব্যৱস্থা কৰিছে, সি 6 মাহলৈ কৰিছে। মই ভাবোঁ যে তাক এবছৰলৈ এক্সটেণ্ড কৰিব লাগে, কাৰণ মানুহৰ কাম কৰাৰ একেবাৰে পৰিৱেশ নাই। মই ভাবোঁ যে কাৰণ মানুহে অকল ঘৰ দুৱাৰ, খেতি পথাৰেই নহয়, তেওঁলোকে নিজৰ সপোন হেৰাইছে আৰু কষ্ট অৰ্জিত ধন হেৰাইছে, মই ভাবোঁ। আৰু 4 নম্বৰতে এটা কথা ক'ব লাগিব যে স্কুল ঘৰ যি নিৰ্মাণ কৰাৰ কথা চৰকাৰে কৈছে, পুঁজিও ধাৰ্য কৰিছে। এয়া পুঁজি ধাৰ্য কৰিলে নহ'ব, মই ভাবোঁ যে সেইখিনিতো কাম হ'বই, লগতে কোনো এজন ছাত্ৰ ছাত্ৰীয়ে যাতে আৰ্থিক অনাটনৰ কাৰণে স্কুল মাজভাগত এৰিবলগীয়া নহয়, সেয়া গুৰুত্ব দিয়াটো উচিত। অকল চৰকাৰে নহয়, সামাজিক
সচেতন ব্যক্তি যিসকল আছে, দল সংগঠন আছে, তেওঁলোকে এই কথাটোত গুৰুত্ব দিব বুলি মই আশা কৰোঁ বাৰু কৰিব লাগে আচলতে। আৰু মোৰ সহপাঠী আৰ্হিয়ে কৈ গ'ল চিয়াৰ ড্ৰিলিং কোম্পানীবিলাকৰ পলিচিৰ কথা। আৰু মই ভাবোঁ যে তেওঁলোকৰ সৰ্বস্তৰ ৰাইজৰ মাজত এটা বদনাম আছে যে তেওঁলোকে অকল কমিউনিটি হল, ডাষ্টবিন দিয়ে নিজৰ দায়িত্বটো সামৰে। মই ভাবোঁ যে তেওঁলোকে আৰু কিছু কাম কৰিব লাগে, কাৰণ আৰু মই ভাবোঁ যে এইকাৰণে কাম কৰিব লাগে কাৰণ তেওঁলোকে বহুত ইয়াৰ পৰা প্ৰফিট লৈ যায় বা এইবিলাকতো কৰে বাৰু যি কি নহওক। আৰু আমি ক'ব লাগিব এইটো কথা যে স্বাধীনতাৰ আজি 80 বছৰ হ'ল, আৰু সেই 80 বছৰ যাতে আমি জানো যে ৰিচোৰ্চেছ আৰ ফিউ, প্ৰব্লেমছ আৰ মেনি, তাৰ পিছতো যাতে মই ভাবোঁ যে কিছু শতাংশ, 80% যাতে কাম উভয়ে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে যাতে কৰে, সেইটো মই ভাবোঁ যে সেইটোৱেই আমাৰ কাৰণে এতিয়া ডাঙৰ কথা আৰু মানে কৰিব লাগে এইটো চৰকাৰে। এইটো আমি তাকে কৈ মই শেষ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমি ইতিমধ্যে বহুত কথা পাতিলোঁ। আচলতে মই বহুত শিকিলোঁ তোমালোকৰ পৰা দেই। মোৰ মনৰ ভিতৰৰ প্ৰশ্ন বা যেতিয়া এনেকুৱা এটা অনুষ্ঠান হ'ব বুলি কৈছে, তেতিয়া বহুতখিনি প্ৰশ্ন ৰাইজৰ মাজৰ পৰাও আছিলে। সেই প্ৰশ্নখিনিও লৈ আহিলোঁ তোমালোকৰ মাজলৈ। সময়টোলৈ এতিয়া মন কৰিব লাগিব। ইয়াতকৈ বেছি আমি এতিয়া যাব নোৱাৰোঁ। সময়টো চাই আজি আমি প্ৰশ্ন উত্তৰ শিতান ইয়াতেই সামৰিম। আৰু যিখিনি কথা শিকিলোঁ আজি, বা যিখিনি কথা আজি আমাৰ এই এপিছডটো যিসকলে চাই আছে তেওঁলোকে জানিলে সঁচাকৈ ই বহুত বেছি ফলপ্ৰসূ হ'ব বুলি ভাবোঁ। এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ, এনেকুৱা সজাগতা অনুষ্ঠানবোৰ হৈ থাকক। JB কলেজৰ এই যিটো পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। আৰু মই প্ৰিন্সিপাল মেমে মোক পঢ়াইছিলোঁ এই চকতে, মানে মোৰ নিজৰে আজি বহুত ব্লেছিংছ লাগি আছে আৰু মই বহুত নাৰ্ভাছো হৈ আছোঁ মেমৰ ওচৰত বহিবলৈ পাই আচলতে। এনেকুৱা এটা পদক্ষেপ সঁচাকৈ খুব বেছি ভাল লাগিছে। JB ল কলেজৰ JB ল কলেজৰ লিগেল এইড ক্লিনিকখন, তেওঁলোকৰ এইটো যিটো প্ৰচেষ্টা, মই চাগে আৰু কোনোবাই কৰি আছে যদি গম পোৱা নাই, কিন্তু মোৰ কাৰণে এইটো এটা নতুনকৈ শুনিলোঁ। এনেকুৱা প্ৰচেষ্টাবোৰ সকলো কলেজতে হওক, সকলো স্কুলতে হওক। এইখিনিতে মই মেমক অনুৰোধ কৰিছোঁ আপোনালোকৰ ক্লিনিকৰ ফালৰ পৰা আৰু শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ ফালৰ পৰা যদি দুই এষাৰ মতামত জানিব পাৰোঁ ভাল লাগিব। নমস্কাৰ, মই ডক্টৰ সোমা চক্ৰৱৰ্তী, JB আইন মহাবিদ্যালয়ৰ অধ্যাপিকা। আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলসমূহৰ বানপানীৰ বিভীষিকা প্ৰশমন আৰু সজাগতা সৃষ্টিৰ বাবে মই এটি গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ ৰাইজৰ আগত। এই বাৰ্তাত বানপানী দুৰ্যোগ ব্যৱস্থাপনা 2005, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা 2010 আৰু ৰাষ্ট্ৰীয় পৰিকল্পনা 2015ৰ নীতিসমূহ সামৰি লোৱা হৈছে। আপোনালোকে চবেই জানে যে বানপানী কেৱল এক প্ৰাকৃতিক দুৰ্যোগ নহয়, ইয়া কিছু পৰিমাণে হ'লেও মানৱ সৃষ্ট। সেয়েহে সঠিক প্ৰস্তুতিৰ দ্বাৰা আমি বানপানী বহু অংশে ৰোধ কৰিব পাৰোঁ। ইয়াৰ কি ব্যৱস্থা আমি ল'ব পাৰোঁ জানো আহক। আমাৰ দেশৰ তিনিওটা দুৰ্যোগ ব্যৱস্থাপনাৰ মূল স্তম্ভৰ জৰিয়তে কেনেকৈ আমি সুৰক্ষিত থাকিব পাৰোঁ বানপানীৰ সময়ছোৱাত, সেয়েহে আপোনালোকৰ আগত মই আগবঢ়াইছোঁ। প্ৰথমত 2005 দুৰ্যোগ ব্যৱস্থাপনা মতে 2005 বানপানী দুৰ্যোগ মতে আমি বানপানীৰ পিছত সাহায্য লোৱাৰ পৰিৱৰ্তে আগতীয়াকৈ প্ৰস্তুতি লোৱাটো আমাৰ উচিত। দ্বিতীয়তে, জিলা অধিকাৰীৰ লগত বানপানীৰ সময়ছোৱাত যোগাযোগ ব্যৱস্থা দৃঢ় কৰা উচিত। প্ৰত্যেকটো অঞ্চলত ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসহ
ফাৰ্ষ্ট ৰেছপণ্ডাৰ আৰু সাহায্যকাৰী দল, জৰুৰীকালীন সাহায্যকাৰী দল গঠন কৰিব লাগিব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা নীতিমতে আগতীয়া বাৰ্তা প্ৰেৰণ কৰিব লাগিব জিলা প্ৰাধিকৰণৰ দ্বাৰা, আৰু সেই বাৰ্তাবোৰলৈ মন কৰিব লাগিব, লগতে ৰেডিঅ' মোবাইল বাৰ্তালৈও মনোযোগ দিব লাগিব। বানপানী প্ৰবল অঞ্চলসমূহত সকলো পৰিয়ালে বানপানীৰ পূৰ্বেই গুৰুত্বপূৰ্ণ নথিপত্ৰবোৰ, লগতে শুকান খাদ্য, প্ৰথম সেৱাৰ ঔষধ, বেটাৰীযুক্ত টৰ্চ লাইট আৰু পাৱাৰ বেংক সাজু কৰি থ'ব লাগিব। বানপ্ৰৱণ অঞ্চলসমূহত ওখ ভেটিৰ ঘৰ, ওখ আশ্ৰয় শিবিৰ আৰু ওখ স্থানত টিউবৱেল স্থাপনৰ ব্যৱস্থা কৰিব লাগিব। বানপানীৰ সময়তে আৰু কিছুমান ব্যৱস্থা ল'ব লাগিব, যেনেকৈ নদী কাষৰীয়া অঞ্চলবোৰৰ যাতে খহনীয়া নহয়, সেইবাবে স্থানীয় গছ গছনি বেছিকৈ ৰোপণ কৰিব লাগিব, লগতে প্ৰাকৃতিক বন্ধন দৃঢ় কৰিব লাগিব। আৰু বানপানীৰ সময়তে নিয়মীয়াকৈ বিদ্যালয় আৰু মহাবিদ্যালয়ত সতৰ্কমূলক শিবিৰ, সজাগতামূলক শিবিৰ অনুষ্ঠিত কৰিব লাগিব। আৰু বানপানীৰ সময়তে অসমীয়া ভাষাত সহজ সৰল চিত্ৰসমূহক সেইটো সময়ত কি কৰিব নালাগে আৰু কি কৰিব লাগে তেনেকৈ প্ৰস্তুতি ল'ব লাগিব। শেষত মই এটা কথা ক'ব খুজিছোঁ, বানপানীৰ সময়তে জিলা দুৰ্যোগ প্ৰাধিকৰণৰ লগত আপোনালোকে 1070 আৰু 1077 নম্বৰত যোগাযোগ কৰি আপোনালোকৰ সমস্যাসমূহক শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ। থেংক ইউ মেম। মই এইখিনিতে প্ৰিন্সিপাল মেমক এবাৰ প্ৰথমে ক'ব বিচাৰোঁ। মেমৰ আচলতে মই মেমৰ অপিনিয়নটো প্ৰথম লৈ ল'বলৈ বিচাৰিছোঁ। পোনপ্ৰথমে আজি আমন্ত্ৰণ কৰি অনা মোৰ মৰমৰ ছাত্ৰী চুমি মেধি, তেওঁক মই যেতিয়া মই ইউনিভাৰ্চিটি ল' কলেজৰ আইনৰ শিক্ষয়িত্ৰী আছিলোঁ তেতিয়াই লগ পোৱা। তাৰপিছত আকৌ কৰ্মসূত্ৰে জে.বি. আইন মহাবিদ্যালয়ত লগ পাইছিলোঁ আজি 2021-22 বৰ্ষত। তেতিয়া আমি এটা বেলেগ প্ৰজেক্টৰ কথা চিন্তা কৰিছিলোঁ, ষ্টুডেণ্ট ৱেলফেয়াৰ ৰিলেটেডে হয়। যিকোনো কাৰণতে নহওক কিয় সেইটো কাৰ্যকৰী নহ'ল। কিন্তু আজি কিছুদিনৰ পৰা মই চুমি মেধিৰ মানে তেখেতৰ যিটো চেনেলৰ যোগেদি অকল মানে তেখেত অধিবক্তাই নহয়, তেখেতে অকল এডভকেট হিচাপে মানে প্ৰফেশ্যনত জড়িত নাৰাখি সামাজিক কিছুমান কাম কৰি আছে, যিটো সঁচাকৈ প্ৰশংসনীয়। আৰু মই মোৰ ছাত্ৰী হিচাপে কৈ সেইখিনিতে মই গৌৰৱ অনুভৱ কৰোঁ। আৰু মই বিচাৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেনেকুৱা আদৰ্শ লয়, যিটো আমি সদায় কওঁ, আমাৰ সদায় ল'ৰ ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া আমাৰ আদৰণি অনুষ্ঠান থাকে, প্ৰায়ে মই কওঁ বিশেষত যে আমাৰ ল'ৰা ছোৱালীয়ে আইনৰ ছাত্ৰ ছাত্ৰী হিচাপে অংশগ্ৰহণ কৰাৰ লগে লগে যেতিয়া আমি এডমিশ্যন লওঁ আইনৰ মানে ছাত্ৰ ছাত্ৰী হিচাপে, তেতিয়া আমাৰ এটা সামাজিক দায়বদ্ধতা আহি যায়, যিটো আমি লয়াৰিং বুলি কওঁ। মানে আমি যিখিনি জানো সেইখিনি আমি সমাজৰ আনটো পক্ষক বা সমাজৰ যিকোনো মানুহকে আমি সেইটো জনাব লাগে। সেইটো আমাৰ দায়িত্ব কৰ্তব্যৰ ভিতৰত পৰে, যিটো হয়তো চুমিয়ে সেই পাছ কৰাৰ আগতেও কৰিছে আৰু এতিয়াও কৰি আছে। আৰু এডভকেচি প্ৰফেশ্যনটো আহে আমি এডভকেট হৈ ওলোৱাৰ পিছত। গতিকে এইটো ক্ষেত্ৰত চুমি মেধি যথেষ্ট সাৰ্থক হৈছে আৰু আগলৈও হ'ব, আগলৈ আকৌ সুনাম কঢ়িয়াই নিব এইটো ক্ষেত্ৰত।
এগৰাকী সমাজসেৱিকা হিচাপে, এগৰাকী এডভকেট হিচাপে। লগতে আজিৰ যিটো আমাৰ এইটো আইডিয়াটো কেনেকৈ আহিল, আমি কিয় আজি এইটো অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ, সেইটো মই ক'বলৈ বিচাৰিম আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আৰু লগতে আমাৰ যিখিনি সহকৰ্মী, মোৰ লগৰ শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোকেও যথেষ্টখিনি সহায় কৰিছে। কিন্তু আইডিয়াটো আহিল এনেধৰণে যে বানপীড়িতসকলৰ ওচৰত চৰকাৰ, সমাজকৰ্মী, বিভিন্ন দল সংগঠন তেওঁলোক গৈছে, সাহাৰ্য দিছে। হয়তো আমাৰ জেবি আইন মহাবিদ্যালয়ৰ পৰা আমিও কিছু অনুদান আগবঢ়াইছোঁ আইনৰ শিক্ষক শিক্ষয়িত্ৰী হিচাপে। কিন্তু এখন আইন মহাবিদ্যালয় হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য তাতেই শেষ নহয়। যিধৰণে অলপ আগতে আমি কাৰণবোৰ বিশ্লেষণ কৰোঁতে আমি এটা কথা কৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৈছে যে কৰ্পোৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি, যিটো অকল কোম্পানীবিলাকৰ ক্ষেত্ৰত, যিয়ে আমাৰ ইয়াত আহি হয়তো বেপাৰ বাণিজ্য কৰিছে তেওঁলোকৰ ক্ষেত্ৰতেই সীমিত, সেইটো হয়। কিন্তু আইন মহাবিদ্যালয় হিচাপে আমাৰ যিটো লিগেল এইড ক্লিনিক আছে, প্ৰত্যেকখন আইন মহাবিদ্যালয়ত থাকে, সেই ক্লিনিকখনৰ, সেই চেণ্টাৰটোৰ এটা সামাজিক দায়বদ্ধতা থাকে যে আমি আইনৰ সজাগতা কেনেধৰণে প্ৰতিফলিত কৰিছোঁ। গতিকে হয়তো অকণমান ব্যতিক্ৰমী হৈছে আমাৰ যিটো লিগেল এইড ক্লিনিক, সেই ক্লিনিকৰ জৰিয়তে আমি বৰ্তমান যিটো বানপানীৰ বিভীষিকা, ইয়াৰ লগত জড়িত কাৰণবোৰ, তাৰ প্ৰতিকাৰবোৰ, আৰু আমি আইনৰ ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ কি সামাজিক দায়বদ্ধতা আছে, সেইখিনি যাতে সমাজৰ প্ৰতিজন মানুহে গম পায়। লগতে আমাৰ যি ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, আমাৰ আইনৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি তেওঁলোকে ৰিচাৰ্চ কৰিছে, যথেষ্ট তেওঁলোকে কাৰণবোৰ বিশ্লেষণ কৰিছে, বৰ সুন্দৰকৈ আজি ইয়াত বৰ্ণনাও কৰিছে। গতিকে এইখিনি যাতে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰলৈ যায়, এই সংবাদটো যায় যে আইনৰ ছাত্ৰ ছাত্ৰী হিচাপে আমি এইখিনি অৱধাৰণ কৰিছোঁ আৰু এইখিনি যাতে প্ৰতিফলিত হয় পিছৰ কাৰ্যক্ৰমবোৰত, সেইটোৰ উদ্দেশ্যেহে আচলতে আমি এই অনুষ্ঠানটো পাতিছোঁ। আৰু লগতে আমাৰ কলেজখনৰ ফালৰ পৰা, জেবি আইন মহাবিদ্যালয়ৰ ফালৰ পৰা এইটো গোটেই সমাজখনৰ প্ৰতি থকা এটা দায়বদ্ধতাৰ চিহ্ন হিচাপে আজি আমি স্বাক্ষৰিত কৰিলোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু ইয়াতে চুমি মেধি আৰু তেখেতৰ লগত যিখিনি আহিছে, তেখেতৰ লগত সহকৰ্মীখিনি, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী যিখিনিয়ে আজি এই অনুষ্ঠানটো মানে ধুনীয়াকৈ নিয়াৰিকৈ চলাই নিয়াত, শৃংখলাবদ্ধভাৱে চলাই নিয়াত আমাক সহায় কৰিছে, তেওঁলোককো মই যথেষ্ট ধন্যবাদ জনাইছোঁ, অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আমি আকৌ ভৱিষ্যতে আমি আৰু এনেধৰণৰ অনুষ্ঠান কৰিম, কিন্তু ইয়াকে কৈ মই অনুষ্ঠানটো সামৰণি মৰা নাই। এতিয়াও আমাৰ আকৌ দুই একাষাৰ শুনিব আছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজৰ পৰা ক'ব, আমি শুনো আহকচোন। নমস্কাৰ, মই ডক্টৰ লিপিকা কলিতা। সঁচাকৈয়ে আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি মই খুব আনন্দিত হৈছোঁ। আৰু লগতে পোনপ্ৰথমে মই চুমি মেধি ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ মহাবিদ্যালয়লৈ আহি পেলাই আমাৰ লিগেল এইড ক্লিনিকৰ সহযোগত ছাত্ৰ ছাত্ৰীখিনিৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত মিলিত হৈ তেওঁলোকৰ মনৰ ভাৱ কি, বানপানীয়ে হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক, তেওঁলোক সেই বিষয়ত মানে এৱাৰ হয়নে নহয় তাৰ বুজ ল'লে। আৰু মই অতি আনন্দিত যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যদিও আইনৰ ষ্টুডেণ্ট হয়, তেওঁলোক অকল আইনৰ পৰিসৰতে সীমাবদ্ধ নহয়, তেওঁলোকে সামাজিকভাৱেও সমানে দায়বদ্ধতা প্ৰকাশ কৰিলে। আৰু মই ভাবোঁ যে অদূৰ ভৱিষ্যতে তেওঁলোকে যি পজিশ্যনতেই নাথাকক, তেওঁলোকৰ নিজৰ লেভেলৰ পৰা আমাৰ সমাজ তথা দেশ যেতিয়া এনেকৈ বিপৰ্যয়ৰ সন্মুখীন হ'ব, তেতিয়া তেওঁলোকে নিশ্চয় সহায়ৰ হাত আগবঢ়াই আমাৰ সমাজক ৰক্ষা কৰিব। গতিকে মই ইয়াকে ক'ব বিচাৰোঁ যে পৰিৱেশৰ বিধ্বংসী ৰূপ আমাৰ কোনো মানুহৰে ব্যক্তিগত সমস্যা নহয়, এইটো আমাৰ সমাজ তথা দেশৰ সমস্যা। গতিকে ইয়াক আমি সমাজৰ সকলো স্তৰৰ লোকেই সমানে অংশীদাৰ হৈ তাৰ প্ৰতি আমি সজাগ হৈ পেলাই মষিমূৰ কৰিব লাগিব। বিকাশ আমাৰ কাম্য, কিন্তু এনেকুৱা বিকাশ আমি কেতিয়াও নিবিচাৰোঁ যি বিকাশে আমাক ধ্বংসৰ গৰাহত পতিত কৰিব। ধন্যবাদ। মোৰ নাম কৃষ্ণা শৰ্মা। আজি চুমি মেধিৰ ফালৰ পৰা যিখিনি আজি এই
লোৱা হৈছে আমি সঁচাকৈ খুব শলাগ লগাইছোঁ তাৰ লগতে আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ লিগেল এইড ক্লিনিকৰ যিখিনি আমি টিচাৰ্ছ গোটেইখিনিয়ে আমি সকলোলৈ মই ধন্যবাদ জনাইছোঁ আৰু ডক্টৰ জুৰি গোস্বামীৰ আচলতে এইটো চাগে মই প্ৰিন্সিপাল মেম জুৰি গোস্বামীৰ ফালৰ পৰা আচলতে ফাৰ্ষ্ট আহিছিলে গতিকে তাইলৈ বহুত ধন্যবাদ জনাইছোঁ আচলতে মই নিজে যেনেকৈ চুমিয়ে ক'লা মাত্ৰ মই নিজে ফিল্ডত গৈছোঁ গতিকে মই বেলেগ নকওঁ ফিল্ডত মই নিজে গৈছোঁ 30 জুলাইত গতিকে মই নিজে সেই পৰিস্থিতি দেখি আহিছোঁ নিজ চকুৰে আৰু যেতিয়া কথাখিনি কৈ আছে সেইটো সঁচাকৈ উপলব্ধি কৰিছোঁ আৰু চবতকৈ ডাঙৰ কথা এটা আজি কওঁ যিটো মেমে ক'লে আমি যিহেতু লিগেল ক্লিনিকৰ পৰা কৰিছোঁ যেতিয়া গৈছিলোঁ আমাৰ কেইজনমান মানুহে যিহেতু আমি এটা অৰ্গেনাইজেশ্যনৰ পৰা গৈছিলোঁ দুটা অৰ্গেনাইজেশ্যনত তাতে দুজন অধিবক্তা ময়ো যিহেতু অধিবক্তা আছিলোঁ প্লাছ মোৰ ছিনিয়ৰ বাহঁত গৈছিলে চব এডভকেট গতিকে তেওঁলোকে এটা কথা কিন্তু আমি ৰাইজৰ ফালৰ পৰা আমাৰ নম্বৰো ৰাখিছিলে বেলেগ কথা ৰিলিফৰ বাহিৰেও কিন্তু আমাক এটা কথা সুধিছিলে যিটো আজি মই মঞ্চত ক'ব লাগিব যে আমি যদি কিবা প্ৰাপ্যৰ পৰা যদি বঞ্চিত হওঁ আমি আইনৰ ফালৰ পৰা কিবা সুবিধা পাম নেকি বাইদেউ আপোনালোক অধিবক্তা আহিছে কাৰণে আপোনালোকক এইখিনি আমি সুধিছোঁ যিহেতু চৰকাৰ ফালৰ পৰা হওক বা বহুত ফালৰ পৰা হওক আৰু যিখিনি আমি আইন একো নাজানো কিন্তু এটা আইন জানো তেওঁলোকে এটা কথাই ক'লে যে প্ৰকৃতি ধ্বংস কৰি কিন্তু মানৱতা ধ্বংস কৰি কিন্তু কোনো উন্নতি নালাগে বাইদেউ গতিকে সেইটোৰ চাগে আইন কিবা আছে গতিকে সেনেকুৱা ধৰণৰ যদি কিবা হয় আমি ক'ত যাম কি কৰিম গতিকে সেইখিনি কাৰণে মই যোৱাটো মোৰ মানে মই এটা কিবা ৰিলিফটোৰ লগতে যে যিহেতু এখন কলেজৰ মই আজি এজন ল ফেকাল্টি হিচাপে আজি ল'ৰা ছোৱালীৰ লগত শিকাই আছোঁ বা লগ পাই আছোঁ সেইখিনি অধিবক্তা হিচাপে যেতিয়া সুধিছিলে তেতিয়া খুব ভাল লাগিছিলে আৰু গতিকে আজি আমাৰ এই JB ল কলেজৰ লিগেল এইড আমাৰ ক্লিনিক আছে গতিকে আমি সেনেকুৱা ধৰণৰ কলেজত আমাৰ ব্যৱস্থা প্লাছ যিখিনি আপোনালোকক সহায় লাগে আমি আমাৰ ফালৰ পৰা দিম বুলি যিটো মই প্ৰতিশ্ৰুতি দি থৈ আহিব পাৰিছোঁ বা আজিও কল কৰিলে মই দিব পাৰিম গতিকে সেইখিনি কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব এক্ট আছে এক্টৰ আমি চবেই জানো আইনৰ পিছত আইন আছে কিন্তু ইমপ্লিমেণ্টেশ্যন আমি কৰিব ভালকৈ নহয় আচলতে আইনবিলাকৰ আৰু কোনো ধৰণৰ ডিজাষ্টাৰ মেনেজমেণ্ট হওক এনভাইৰনমেণ্ট প্ৰটেকশ্যন হওক এই লছবিলাক মই আজি ইয়াৰ জৰিয়তে কৈছোঁ আপোনালোকৰ চেনেলৰ থ্ৰুৰে যে এইবিলাকৰ যিখিনি কেছ আহে বা যি আহে সেইখিনি কাৰণে কিন্তু আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ সেইখিনি যেন আজি যেন যিহেতু এইটো প্ৰলয় হয় কোনো ফ্লাড এইবাৰ বানপানী বুলি ক'ব নোৱাৰোঁ আমি গতিকে সেনেকুৱা ধৰণৰ যদি কিবা কেছ জড়িত হয় কিবা সেইবিলাক যেন ফাষ্ট ট্ৰেকত সোনকালে কৰে আৰু তাৰ উপৰিও আৰু এটা কথা আমি ক'ব লাগিব যে আমাৰ যিখিনি ষ্টুডেণ্টছ আছে মেমে এইমাত্ৰ আমাৰ প্ৰিন্সিপাল মেমে যেনেকৈ ক'লে যে সেই ঠাইলৈকে চবৰে যোৱাটো সম্ভৱ নহয় কিন্তু আমি CSR ফাণ্ড যিটো আছে সেইটো আমি চবৰে ফালৰ পৰা কলেজৰ এটা বহুত ডাঙৰ ৰেছপঞ্চিবিলিটি আমাৰ লিগেল এইড ক্লিনিকৰ ৰেছপঞ্চিবিলিটি সেইখিনি কাম কৰি আমি আগবাঢ়ি যাব লাগিব গতিকে ৰিলিফ অনলি ফুড মেটেৰিয়েলছেদি নহয় ৰিলিফ বহুতেদি দিব লাগিব আৰু আমি আজি JB ল কলেজ লিগেল এইড ক্লিনিকৰ ফালৰ পৰা আমি এইটোৱে জনাব খুজিছোঁ আমাৰ যিখিনি আজি আমাৰ ভুক্তভোগী ৰাইজলৈ যে আপোনালোকৰ আইনী যি সহায় লাগে আমি এইটো নহয় যে চব পাৰিম কিন্তু আমি আপোনাৰ ওচৰত আইনী সহায়ৰ কাৰণে আমি থিয় হ'ম গতিকে আপোনাৰ চেনেলৰ পৰাই আমি জনালোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী ৰিমলি মহন্ত এগৰাকী আইনৰ ছাত্ৰী তথা JB আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে মই এটা সৰু বাৰ্তা তোমালোকক দিব বিচাৰিছোঁ আমি জানো যে ছ'চাইটিত যদি আমি চেঞ্জ আনিব বিচাৰোঁ সেই চেঞ্জটো কিন্তু আমি প্ৰথমতে নিজৰ মাজত আনিব লাগিব আমি যি আজি এৱাৰনেছ প্ৰগ্ৰেমটো কৰিছোঁ তাৰ মুখ্য উদ্দেশ্য হৈছে যে আমি ছ'চাইটিত এৱাৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছোঁ কিন্তু মই বিচাৰোঁ সেই সজাগতাখিনি সেই চেঞ্জখিনি তোমালোকে নিজৰ মাজত প্ৰথমতে আনা আমি সকলোৱে জানো যে 5 জুন তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ আৰু পৰিৱেশৰ প্ৰতি আমাৰ যিটো দায়িত্ব সেই দায়িত্ব আমি সেই দিনাখন অকল এটা গছপুলি ৰুৱে সামৰণি মাৰোঁ গতিকে মই ক'ব বিচাৰিছোঁ যে অকল বিশ্ব পৰিৱেশ দিৱস বুলি নহয় প্ৰত্যেক দিনাই আমি যদি নিজৰ সামৰ্থ্য আৰু নিজৰ সুবিধা অনুযায়ী অতি কমেও একোডাল গছপুলি ৰোপণ কৰোঁ তেতিয়াহ'লে হয়তো পৰিৱেশৰ ওপৰত ইমানখিনি বেয়া প্ৰভাৱ পিছলৈ নপৰে লগতে মই শেষত এটা কথা ক'ব বিচাৰিছোঁ যে অৰণ্য মানৱ যাদৱ পায়েঙে কৈ গৈছে যে প্ৰকৃতিয়ে হৈছে ভগৱান আৰু ভগৱানেই হৈছে প্ৰকৃতি গতিকে আমি ভগৱানক যেনেকৈ দৈনিক পূজা অৰ্চনা সেৱা ভক্তি কৰোঁ ঠিক তেনেদৰে আমি প্ৰকৃতিকো তেনেকৈ সেৱা বা ভক্তি
জনাব লাগে। ধন্যবাদ। মোৰ নাম স্নেহা বাগৰীয়া, মই JB ল কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ। আমাৰ ষ্টুডেণ্টছখিনিয়ে প্ৰায়খিনি ফ্লাডৰ লগত ৰিলেটেড যিখিনি এছপেক্টছ আছিলে কভাৰ কৰিছে। খালি এটা বস্তু আই ফাউণ্ড টু বি মিছড আউট, সেইটো হৈছে শিৱসাগৰ আৰু চৰাইদেউ যিবিলাক যি বানপানী হৈছিলে তাতে আমাৰ যিখিনি তাত হিষ্টৰিকেল ছাইটছ আছে, আহোম ৰজাৰ দিনৰে যিবিলাক হিষ্টৰিকেল ছাইটছ আছে আৰু প্ৰায় 12টা হিষ্টৰিকেল ছাইটছো এফেক্টেড হৈছিলে। স্পেচিয়েলি এখন শিল সাঁকো আছিলে, মোৰ এতিয়া নাম মনত পৰা নাই, দৰিকা শিল সাঁকো, সেইখন মেইনলি এফেক্টেড হৈছিলে। তাৰ লগতে আৰু 1000 মেনুস্ক্ৰিপ্টছো এফেক্টেড হৈছিলে, যিবিলাক তাতে থকা বিভিন্ন সত্ৰত আছে বা কিছুমান প্ৰাইভেট কাষ্টডিয়ানছৰ হাততো আছে। চ' সেইখিনিৰ ক্ষেত্ৰত মানে কি ৰেমেডি আছে, সেইখিনি কেনেকৈ প্ৰটেক্ট কৰিব পাৰি, কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰি, তাৰে ৰিলেটেড কিছুমান মই কনষ্টিটিউচনেল প্ৰভিজনছ আৰু ষ্টেটিউটৰী প্ৰভিজনছ কিছুমান হাইলাইট কৰিব বিচাৰিছোঁ। আই উইল নট গ' টু দ্য ডিটেইলছ। So, under the Constitution, under Article 49, the state has the duty to protect the monuments, places, or any object which is of artistic and historical interest and which is of national importance. Thik naneke under the 7th schedule, the center and the state both can make laws for the protection and preservation of the monuments as well as the manuscripts. So, under Union List or entry 67 or central law banabo pare, then in the state list or 12 entry 12 or state law banabo pare, and in the concurrent list both the center and state can make laws under entry 40. Okay, so ekhini hol these are the constitutional provisions. Aru in our case jikhini amar yat jikhilak sites aru manuscripts affected hoisile because these are of state importance. So amar khetrot okol state or law khini he applicable hoy. So manuscripts khini protection or karone there is the Public Records Act and the rules from there under of the year 1997 is there. And this act is mainly implemented by the state archives. Okay, and regarding the monuments, there is the Assam Ancient Monuments and Records Act and the rules from there under in 1959, and also those monuments or any historical sites which are not covered under this act, hekhini ahe the Assam Heritage Protection, Preservation, Conservation and Maintenance Act under. Aru a act kon mainly implement kore the Director of Archaeology. So with this I would like to conclude and I will not go into the depth of these provisions. Thank you. নমস্কাৰ, মোৰ নাম আশিষ হালৈ এণ্ড মই JB ল কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ অফ ল হয়। এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে এপাৰ্ট ফ্ৰম মাই কালিগছ এণ্ড ৰেচপেক্টেড প্ৰিন্সিপাল মেম যিখিনি কৈছে লগতে ষ্টুডেণ্টছ, মই আৰু এটা বস্তু লক্ষ্য কৰিছোঁ যে ইউনিটি এণ্ড ডাইভাৰ্চিটি, যিখিনি বিভীষিকা আমাৰ মাজত আহিলে ফ্লাড স্বৰূপ, সেইখিনি অকল জীৱন ধ্বংস কৰাই নহয়, আমাৰ এটা জীৱন এক কৰি দিয়া থৈও মেছেজ দি গৈছে। যেনেকুৱা মন্দিৰত বিভিন্ন সমাজৰ মানুহে জাগা পাইছে, ঠিক তেনেকুৱা বুদ্ধিষ্ট টেম্পলতো বিভিন্ন জাগাৰ মানুহ আহিব আৰু শেল্টাৰ লৈছে, ঠিক তেনেকুৱা মছজিদতো বহু মানুহ আহি পিনে জাগা লৈছে। আমি এইটো মেছেজ এইটো পাইছোঁ যে আমিও যদিও বেলেগ বেলেগ কমিউনিটিৰ পৰা আহিছোঁ, তথাপি যেতিয়া এইবোৰ বিভীষিকা আহে মানুহৰ জীৱনত, তেতিয়া কোনো কাৰো ধৰ্ম বা কোনো কাৰো জাত নাচায়, সকলোৱে নিজৰ নিজৰ ঘৰ, নিজৰ নিজৰ পাকঘৰ, থালি বাচন চব মেলি দিয়ে যাতে চবে আহি আৰু নিজৰ জীৱন ৰক্ষা কৰিব পাৰে। সেয়েহে মই এইটো ক'ব খুজিছোঁ যে এইটো মেছেজ আমাৰ কনষ্টিটিউশ্যন অফ ফ্ৰেটাৰ্নিটি যিটো আছে, কমন ব্ৰাদাৰহুড, সেইটো দৰ্শাইছে। আৰু ঠিক তেনেকৈ আমাৰ চৰকাৰে যেনেকৈ কাম কৰি আছে আৰু সমাজেও ঠিক তেনেকৈ সৰু বা নিজ বা যিকোনো ধৰ্মৰ নহওক কিয় একেলগে যদি চৰকাৰৰ সহযোগিতা কৰে, আমি অসমখন আকৌ এবাৰ আমাৰ ভূপেন দা জুবিন গাৰ্গ যেনেকৈ চাইছিলে বৰ অসম সোণৰ অসম গঢ়ি তুলিব পাৰিম।
এয়েহে কৈ পিনে মই নিজৰ বক্তব্য সামৰণি দিছোঁ। থেংক ইউ। নমস্কাৰ, মই শ্ৰীমতী নাজমিন চুলতানা। মই যোৱা দুবছৰৰ পৰা JB আইন মহাবিদ্যালয়ত শিক্ষকতাৰ সেৱা আগবঢ়াই আছোঁ। বিভিন্নজন মোৰ ছাত্ৰ ছাত্ৰী, মোৰ সহকৰ্মীসকলে বহুত বিশ্লেষণাত্মক আলোচনা আগবঢ়াইছে, কিন্তু আমি যদি বহুত এবষ্ট্ৰেক্ট ফিলচফিৰ পৰা আঁতৰি আমি আইনৰ টেকনিকেলিটিটো চাওঁ যে আমি আচলতে শিক্ষক হিচাপে আমি ছাত্ৰ ছাত্ৰীৰ মাজত কি মেছেজ দিব পাৰোঁ। অ'কে, তো সেই মেছেজৰ টেকনিকেলিটিটো হৈছে যে আমি মেছেজ দিব পাৰোঁ। আমাৰ যিখিনি কাৰ্যকাৰিতা এইখিনি বহু ক্ষেত্ৰত আমাৰ সীমিত, বহুত লিমিটেড হয়, কিন্তু ছেইম টাইমত যদি আমি চাবলৈ যাওঁ যে কোনোবা এটা জাজমেণ্ট ওলাইছে হাইকোৰ্ট, ছুপ্ৰিম কোৰ্টৰ, আজি অনলাইন ছ'চিয়েল মিডিয়াৰ দিনত মানুহে তাৰ টেকনিকেলিটিজ বুজি নাপালেও তাৰ ইম্পেক্টটো কিন্তু বহুত ভালদৰে বুজি পায়। সেইকাৰণে তাতকৈ যদি আৰু অলপ আমি বিশেষকৈ চাবলৈ যাওঁ, আমি অৰ্থনৈতিক কাৰণবোৰ আমি কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ। তো এই যে বানপানীটো হ'বলৈ পালে, এনেকুৱা যিবিলাক প্ৰলয়, এনেকুৱা দুৰ্যোগবিলাক কিয় হৈছে, এই ৰিজনবিলাক যদি আমি অলপ ভালদৰে চাওঁ, ইয়াৰ মূলতে হৈছে আমাৰ নেচাৰেল ৰিচোৰ্চেছ মেনেজমেণ্টৰ অভাৱ। আমাৰ অভাৰ কনজাম্পশ্যন হৈছে, আৰু এই অভাৰ কনজাম্পশ্যনটো হোৱাৰ কাৰণে কি হৈছে, আমাৰ যিবোৰ ফৰেষ্ট লেণ্ড আছিলে, যিবিলাক আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছিলে, এইবিলাকত আমাৰ মানুহ বাঢ়ি যোৱাৰ কাৰণে বসতি স্থাপন কৰিছে। এই বসতি স্থাপন কৰাৰ কাৰণে কি হৈছে, তেনে প্ৰাকৃতিক পৰিৱেশত থাকিব লগোৱা জীৱ জন্তুৰ পৰা আৰম্ভ কৰি সেই পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে। ভাৰসাম্য নষ্ট হোৱাত তাত কি হৈছে, মানুহৰে আমাৰ মানৱ সৃষ্ট ৰিজন বহুতখিনি আছে। আৰু এই গোটেইবিলাকত অভাৰ কনজাম্পশ্যনত যিটো আমাৰ পেৰিটি থাকিব লাগে, যিটোক আমি ইকনমিক পাৱাৰ পেৰিটি বুলি কওঁ, PPP, পাৰ্চেজিং পাৱাৰ পেৰিটি, এইটো আমাৰ বহুত ক্ষেত্ৰত ডিছৰাপ্টেড হৈছে। কি কাৰণে হৈছে, যেনেকৈ আমাৰ পপুলেশ্যন বাঢ়ি গৈছে তেনেকৈ আমাৰ নেচাৰেল ৰিচোৰ্চেছ কিন্তু বাঢ়ি নাযায়। কিয়, নেচাৰেল ৰিচোৰ্চেছবোৰ মেইনলি আমাৰ নন ৰিনিউৱেবল হয়, আৰু এই নন ৰিনিউৱেবল নেচাৰেল ৰিচোৰ্চেছবিলাক এতিয়া আমাৰ বাঢ়ি গৈ থকা নাই। যেনেকৈ বহুত ৰিপৰ্টে বহুত ক্লেইম কৰিছে, বহুত সাংবাদিকে অলৰেডি ডিটেইল ৰিপৰ্ট দিছে যে মাইনিঙৰ পৰা কি হৈছে, 50 ফিটলৈকে মাইনিং কৰা হৈছে, তাৰ কাৰণে কি কি হ'ব পাৰে, ছিছমিক ইফেক্ট থাকিব পাৰে, ভূমিকম্পৰ আগজাননী হ'ব পাৰে, এনেকুৱা বহুত কথা আছে। তো অৰ্থনীতিটোক আমি কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ, আৰু এই অৰ্থনীতিৰ চিন্তাধাৰা আমি মানুহৰ মাজত আনিবলৈ আমাৰ প্ৰথম দায়িত্বটো হ'ব শিক্ষা। আৰু আমি আইনৰ শিক্ষক হিচাপে, শিক্ষয়িত্ৰী হিচাপে, আৰু আমি ইয়াতে ছাত্ৰ ছাত্ৰী, আমি হোল নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰী পাইছোঁ। ডেফিয়াই কৈছে, ৰিজৱানাই কৈছে, তেওঁলোকৰ চিটুৱেশ্যনৰ লগত ৰিজেম্বল কৰি কেনেকৈ পৰিৱেশটোক প্ৰটেকশ্যন কৰিব পাৰি। তো আমি ইয়াতে এজন এজন ছাত্ৰ ছাত্ৰীক যদি ভালদৰে গঠন কৰি দিব পাৰোঁ, তেওঁলোকৰ মনস্তত্বটো যদি তেনেকুৱাকৈ ষ্ট্ৰং হ'ব পাৰে, তেনেহ'লে তেওঁলোকেও কালি মোৰ দৰে বেলেগ জেগাত এনেকৈ থিয় হৈ হয়তো বহুতখিনি মেছেজ দিব পাৰিব। সেইকাৰণে মই ভাবোঁ আমাৰ দায়িত্ব যিহেতু বহুত বেছি, কিন্তু আমাৰ কাৰ্যকৰীতাটো বহুত লিমিট হৈ আছে, বহুত সীমিত। সেইকাৰণে আমি শিক্ষাৰ প্ৰসাৰ কৰি, আইনী সাহাৰ্য কেম্প কিছুমান কৰি, বা আমি এনেকুৱা সজাগতা শিবিৰ কিছুমান মাৰ্জিনেলাইজ এৰিয়াত পাতি আমাৰ ষ্টুডেণ্টক তাত এংগেজ কৰিলে কমিউনিটি ডেভেলপ হ'ব, অলপ হাৰমনিয়াছ ৰিলেশ্যনবিলাক এষ্টাব্লিছ হ'ব, আৰু এনেকুৱা দুৰ্যোগৰ সময়ত সাহাৰ্যৰ কথা ৰেডি কৰাৰ আগতে আমি প্ৰিভেনশ্যনৰ কথা আমি ৰেডি কৰিব পাৰিম। তাৰ কাৰণে যিখন আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ৰুল আছে 2010, এইখন ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2010 ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আছামে ৰুলছখন আৰম্ভ কৰিছে। এই ৰুলছৰ আণ্ডাৰতো আমি বহুতখিনি সজাগতা কৰিব পাৰিম বুলি মই ভাবোঁ। ধন্যবাদ। থেংক ইউ মেম। আজি মোৰ এটা কি ভাল লাগিছে ক'বলৈ মন গ'ল এইখিনিতে, যিদিনা গৈছিলোঁ উজনিলৈ, যেতিয়া গৈছিলোঁ বানপানীৰ ঠাইত, তেতিয়া এটাই কথা মনলৈ আহিছে, তেওঁলোকৰ কাৰণে আমি কি কৰিব পাৰোঁ, কি কৰিলে মানে ভাল হ'ব, তেওঁলোকক কেনেকৈ সহায় কৰোঁ। আমি যিখিনি সহায় কৰিছোঁ সীমিত, আৰু তাতে গৈ এতিয়া আমি দেখিছোঁ সকলো মানুহে সহায় কৰি আছে। সহায় কৰাৰ পিছতো এটা বাৰে বাৰে অনুভৱ আহিছে, যিখিনি সহায় কৰিছে সেয়া যেন তেওঁলোকৰ কাৰণে একেবাৰে কম। যিমান সহায় কৰিলেও তেওঁলোকৰ পুনৰ আগৰ অৱস্থা ঘূৰিবলৈ, পুনৰ্জীৱিত কৰিবলৈ মানে সম্ভৱ যেন নহ'ব, এনেকুৱা এটা অনুভৱ হৈ যায়। হয়তো বহুত সময় লাগিব। আৰু আজি এই মঞ্চত আহি মোৰ এটা অনুভৱ কৰিছোঁ, সেই যে কিবা এটা কৰিবলৈ মন গৈছে তাতে গৈ, সেই অনুভৱটো যে কৰিছোঁ, আৰু যেন কিবা এটা যেন কৰিলোঁ সেইটো লাগিছে। এই যিটো সজাগতা অনুষ্ঠান আপোনালোকে JB আইন মহাবিদ্যালয়ে আয়োজন কৰিলে, আৰু ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে এটা অধ্যয়ন কৰি তেওঁলোকে উত্তৰসমূহ দিছে, আৰু যি সজাগতাৰ বাৰ্তাবোৰ সমাজলৈ কঢ়িয়াই
যাব বিচাৰিছে আৰু সঁচাকৈ এয়া মই জানো এয়া এক আৰম্ভণি, এই এটা জাগৰণৰ আৰম্ভণি হওক। এই আদৰ্শ JB আইন মহাবিদ্যালয়ৰ এই আদৰ্শ সকলোৱে লওক। এইখিনিয়ে কৈ আমি অনুষ্ঠানটোক সামৰণি কৰিব বিচাৰিছোঁ। শেষত এই JB আইন মহাবিদ্যালয়ৰে অধ্যাপিকা জুৰি শৰ্মাৰ কথা আমি সকলোৱে জানো। আচলতে জুৰিৰ লগত মোৰ আগতেও আমি লিগেল টক্স উইথ চুমি মেধি, যিটো আমাৰ চেনেল, তাতে আমি 2-3টা এপিছ'ড কৰিছোঁ। তেওঁক মই জানো, তেওঁ কবিতা গায়। দুদিন আগতো মই পাইছোঁ বানপানীক লৈ তেওঁ এটা কবিতা গাইছে, বানপানী আৰু বিভীষিকা বুলি। সেই কবিতাটোৰে আজি অনুষ্ঠানটো সামৰণি কৰিম বুলি ভাবিছোঁ। জুৰি, ধন্যবাদ। মই ডক্টৰ জুৰি গোস্বামী, JB আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা আইন বিভাগ। আজিৰ এই বিষয়টোৰ লগত সংগতি ৰাখি চমুকৈ এটি কবিতাৰে আজিৰ আমি এই অনুষ্ঠানৰ মুখানি মেলিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বানপানীৰ বিভীষিকা। বানপানী আহে গৰ্জি গৰ্জি, উটুৱাই নিয়ে ঘৰ দুৱাৰ, সেউজীয়া পথাৰখন হয় সাগৰ, নিমিষতে হেৰাই যায় সুখৰ সংসাৰ। কান্দে শিশু, কান্দে মাতৃ, ভাহে আশাঢৌৰ সোঁত, প্ৰকৃতিয়ে দিয়ে যেন সতৰ্কবাণী, সেউজীয়া ৰাখা এই পৃথিৱীক। বৃক্ষৰোপণ, নদী সংৰক্ষণ, বান্ধ নলা কৰা সুপৰিকল্পিত, পানী নিষ্কাশন, আগতীয়া সতৰ্কবাণী, এইসমূহ বানপানী ৰোধৰ হওক দৃঢ় নীতি। প্ৰকৃতিক যদি কৰোঁ সন্মান, সেউজীয়া যদি ৰাখোঁ ধৰণী, তেতিয়াহে কমিব বানৰ তাণ্ডৱ, হাঁহিৰে ভৰিব আকৌ জনজীৱনী, হাঁহিৰে ভৰিব আকৌ জনজীৱনী, হাঁহিৰে ভৰিব আকৌ জনজীৱনী। ধন্যবাদ। ধন্যবাদ জুৰি। পুনৰবাৰ সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিব ওলাইছোঁ। ধন্যবাদ মেম, ধন্যবাদ আপোনালোক সকলোলৈকে। সকলোৱে চাই থাকিব লিগেল টক্স উইথ চুমি মেধি। আৰু জানো বানপানী যি বিভীষিকাৰ সৃষ্টি কৰিলে তাৰ ক্ষেত্ৰত সজাগ হ'বলৈ আমাৰ জানিবলগীয়া বহুখিনি কথা আমাৰ এই এপিছ'ডটোৱে আজি কভাৰ হ'ব যেন পাইছোঁ। আৰু এই অনুষ্ঠানৰ বাৰ্তাখিনি সমাজলৈ সকলোৱে কঢ়িয়াই লৈ যাওঁ, এইখিনি কৈ মই আজি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।